ডিগ্ৰী সেম নেকি? নহয়, মই কৈ আছো ক্ৰিষ্টেলটো এটা বেলেগ কোৰ্স হয়, থাৰ্ড ডিগ্ৰী এটা হয় হয় বেলেগ কোৰ্স হয়। ক্ৰিষ্টেল থাৰ্ড ডিগ্ৰীত এটা আমাৰ চেপ্টাৰ এটা মানে এটা হিলিং চিষ্টেম আছে ক্ৰিষ্টেল গিট বক্সত, যিটো নেকি সেইটো শিকিলে তুমি আমি যেনেকে এতিয়া ধৰা তোমালোকেতো এতিয়া টাচ হিলিং দিব পাৰিবা। তোমালোকে যদি নেক্সট ছেকেণ্ড ডিগ্ৰীলৈ আহা তোমালোকে মই আগতেও কৈছো চবকে হিলিং দিব পাৰিব ৱৰ্ল্ডত য'তে যোন নাথাকক, লিভিং থিংছ হওক নন লিভিং থিংছ হওক হিলিং দিব পাৰিবা। আৰু ক্ৰিষ্টেল এটা বেলেগ, মই ক্ৰিষ্টেল ক্লাছ এটা মই কৰিবলৈ গৈ আছো য'ত নেকি ফাৰ্ষ্ট ডিগ্ৰী শিকা নিশিকা কোনো কথা নাইকিয়া তোমালোকে ল'ব পাৰিবা। তাত তোমালোকে ক্ৰিষ্টেল কি হয় শিকিবা, ক্ৰিষ্টেলৰ লগত কেনেকে কানেক্টিং হ'ব সেইটো শিকিবা, আৰু ক্লিনজিং চাৰ্জ আমি কেনেকে অকল আমি ক্লিনজিং চাৰ্জটো গম পাওঁ মুনলাইটত দিব পাৰে, আৰু তুমি ধৰা চেলেনাইট প্লেটত দিব পাৰে, কেনেকে ক্লিনজ কৰিব পাৰিম কেনেকে চাৰ্জ কৰিব পাৰিম, আৰু তাৰ লগতে আমি কোনটো ক্ৰিষ্টেল ছানলাইটত এভইড কৰিব লাগে, পানী এভইড কৰিব লাগে, সেইবিলাক শিকিম। ক্ৰিষ্টেল লাখ লাখ ক্ৰিষ্টেল আছে, অকল এটা দুটা ক্ৰিষ্টেল নহয়, ক্ৰিষ্টেল বহুত আছে। ক্ৰিষ্টেল কেন বি মানে ক্ৰিষ্টেল কোনে কোনে কেনেকুৱা ধৰণৰ ক্ৰিষ্টেল ইউজ কৰিব পাৰি, আমি চবেই গ্ৰহ গতি নোচোৱাকে কি ক্ৰিষ্টেল ইউজ কৰিব পাৰো সেইটো শিকাম। তই এতিয়া চবৰে মন যায় ন ক্ৰিষ্টেল, কিছুমানে কিহৰ কাৰণে পিন্ধে, এটা মানে ভাল লাগে মনটো সেইটো কাৰণে পিন্ধে, কিছুমানে নিজৰ প্ৰব্লেমৰ কাৰণে পিন্ধে, কিছুমানে নিজে প্ৰব্লেমটো নাই কিন্তু তাত আৰু ভাল কৰিবৰ কাৰণে পিন্ধে। ঠিক তেনেকে ক্ৰিষ্টেলটো কোনটো কোনে পিন্ধিব পাৰে, আমি চবেই সমানে একেলগে পিন্ধিব মানে তুমি যোনডাল ক্ৰিষ্টেল পিন্ধিছা ময়ো পিন্ধিব পাৰো, যোনটো চাইড এফেক্ট নাথাকে সেনেকুৱা ক্ৰিষ্টেলৰ কথা কম। তাৰপিছত মানে কোনটো ক্ৰিষ্টেল তোমাৰ কাৰণে চুইটেবল সেইটো শিকাম। আৰু প্ৰটেকশ্যন আমি ভেৰিয়াছ মানে বেলেগ বেলেগ ধৰণৰ ক্ৰিষ্টেল আছে, প্ৰটেকশ্যন আমাক কেনেকে দিব পাৰে, মেডিটেশ্যন কৰোতে কোনটো ক্ৰিষ্টেল ল'ম, ষ্টাডিৰ কাৰণে কোনটো ক্ৰিষ্টেল লাগে, আমাক ক্ৰিয়েটিভিটিৰ কাৰণে কোনটো ক্ৰিষ্টেল লাগে, সেইবিলাক চব শিকোৱা যাব। আৰু ক্ৰিষ্টেল আমি ভাগি গলে ছিঙি গলে কি কৰিম, আমি ক্ৰিষ্টেল 7 চক্ৰৰ কাৰণে কোনটো ক্ৰিষ্টেল পিন্ধা মানে আমি পিন্ধিব লাগে, সেই গোটেইখিনি এই কৰ্চটোত থাকিব তোমালোকৰ, বুজি পাইছা? এইটো এটা ধুনীয়া কৰ্চ হ'ব, তোমালোকে যদি জইন কৰা ডিম্পিক ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা, ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু ফিজটো বেছি নহয়, 2222 ক্ৰিষ্টেলৰ ক্লাছৰ যিটো আমি কৰিবলৈ গৈ আছো। আৰু ক্ৰিষ্টেলটো ক্লাছটো কৰিলে কি হয়, তোমালোকে কাৰোবাক এডাল ক্ৰিষ্টেল প্ৰভাইড কৰিব পাৰিবা যে তোমালোকৰ এইটো, আৰু তাত নিউমৰলজি মতে কোনটো ক্ৰিষ্টেল পিন্ধিব মই সেইখিনিও শিকাম। এক মিনিট মেম, ক্লাছটো ষ্টাৰ্ট নহওঁতে আৰু এটা কথা সুধো, মানে 7 চক্ৰ হিলিং আৰু আপোনাৰ এক ছেকেণ্ড, এতিয়া তুমি আনমিউট কৰি কেনে কোৱা কৰা, মানে মই চবকে মিউট কৰি দিছিলো, এতিয়া কোনে কৈ আছিলে আনমিউট কৰা, এজনী এজনীকে নৱনীতাই কৈছিল। নৱনীতা কোৱা। মানে 12 পইণ্ট হিলিংটোতে 7 চক্ৰটো হিলিং নহয় নেকি? চেমেই হয় বস্তুটো। চেমেই হয়, আমি 7 চক্ৰটো এনেকে হিলিং কৰি যাওঁ, আৰু 7 চক্ৰটো এক্সট্ৰাকেও তোমালোকে হিলিং কৰিব পাৰা কাৰণে এক্সট্ৰাকে শিকাইছো। হয়, আমি যেতিয়া 7 চক্ৰটো ৰুট চক্ৰৰ পৰা কৰিব লাগে নেকি? হয়, তলৰ পৰা ষ্টাৰ্টিং ওপৰলৈ আনিব, ষ্টাৰ্টিং ৰুট চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, হাৰ্ট চক্ৰ, থ্ৰোট চক্ৰ, থাৰ্ড আই চক্ৰ, ক্ৰাউন চক্ৰ, আমি তলৰ পৰা কৰিম। আৰু মই তোমালোকক 24 পইণ্টছৰ হিলিঙৰ অডিঅ'টো দি দিছিলো, পাইছানে? পাইছো 72 মিনিটছ। 72 মিনিটছ, এক ছেকেণ্ড হা, মই এইটোত মানে বহুতৰ কনফিউজন হৈ আছে মেম। অ ডিম্পি, ভালনে? ভাল ভাল ভাল। এই মাত্ৰ পাইছো লিংকটো। নহয় নহয়, মই মানে পুৰণা গ্ৰুপটোত অকণ দেৰিকে দিওঁ যে, প্ৰথমতে নতুন খিনিক দি লওঁ আৰু। বুজিছো বুজিছো। তাৰপৰা চব আহি গলে মানে মই ধৰিব নোৱাৰো কোনা নতুন কোনা পুৰণা। সেইটো ক'ৰবাত কাৰণে ফুৰিবলৈ গৈছিলা নি? আহিলো গৈ। না বেটাক হেৰিয়াত দেখিছো, চুইমিং পুলত দেখিছো যে। এই কাজিৰঙা ধনচিৰি ৰিজৰ্ট গৈছিলো। হা হা? এই ধনচিৰি ৰিজৰ্ট বুলি কয় এখন, একদম তাত গৈছিলো। চৰি দেই, মই ক্লাছ আধা মানে গুচাব লগা আছিল, বেয়া নাপাব। কি হয় 7 চক্ৰটো আমি ক্ৰিষ্টেল দ্বাৰাও হিলিং কৰিব পাৰো, ৰেকিৰো দিও হিলিং কৰিব পাৰো, এঞ্জেলে দিও পাৰো, তোমালোকে জানাই। এতিয়া তোমালোকক ফাৰ্ষ্ট ডিগ্ৰীত যেতিয়া শিকাইছো
যেনেকে ৰুট চক্ৰৰ পৰা হিলিং কৰি যাবা। কোৱেশ্যনটো কোনে সুধিছিলা? নৱনীতা মেম। হয় নৱনীতা, বুজি পালা মই কোৱাটো? হয় পাইছো। আৰু 72 মিনিটছৰ কোনোবাই কৰিছেনে কোৱাচোন? মই হেৰিটো সদায় কৰো মেম 12.2 আৰু তাতে ভাবো আৰু সেইখিনি কৰাই যায় এনেকে। মানে 72 মিনিটছ এতিয়া শুনা, তুমি ভাগ 72 ভাগকে মিনিটছ কৰা নাই মেম, এনে 3 তাকেতো মিনিটছ কে। 3 মিনিটছকে 36 মিনিট হয়, আৰু হয় 3 মিনিটকে 24 পইণ্ট যদি আমি কৰো তেতিয়াহ'লে আমাৰ কিমান হ'ব? 72 মিনিটছ। 72 মিনিটছৰ কৰিবলৈ গ'লে তুমি ভাগ ভাগকে কৰিব পাৰিবা। 12 পইণ্ট এতিয়া কৰিলো, 12 পইণ্ট পাছত। কিন্তু মই ভাবো 12 পইণ্ট কৰিলে গোটেই আমাৰ চক্ৰকেইটা মানে গোটেইকেইটা পইণ্ট হৈ যায়। হৈ যায় হয় সেইটো। মই আজিলৈকে এবাৰ বা দুবাৰহে কৰিলো 72 মিনিটছ, কাৰণ মোৰো অলপ সময় কম আৰু আমাৰ বাৰু বেলেগ বেলেগ ধৰণৰ হিলিং আছে, পাৰো মানে কৰিবলৈ শিকিছো যেতিয়া কৰি লওঁ। কিন্তু 72 মিনিটছ কৰিবলৈ সঁচাকে মোৰ সময় নাই। মই যদি নিজকে 72 মিনিটছ দিওঁ, মেম ৰাতি শুই কৰিব পাৰিম নে? পাৰি শুব টাইমত পাৰি, ধুনীয়াকে আৰামত পাৰি। কিন্তু মানে কেতিয়াবা কি শুই হয় শুই জানা? মানে শুই পেলাই পইণ্টছ বিলাকত দি থাকিলে হ'ল। হৈ গ'ল, তুমি অডিঅ'টো শুনি ললা, নহলে তুমি আন্দাজ মতে এইটো কোনো হেৰি নাই 3 মিনিটকে দিবই লাগিব। মানে 12 পইণ্টটো বহিয়ে কৰো, বহি কিন্তু গ'ল শুই পেলাই চক্ৰটো শুই পেলাই পাৰিম নে? পাৰিবা, একো কথা নাই। বিচনাত শুবলৈ যাব টাইমতো পাৰিবা কৰিবলৈ। লীনাবা হয় প্ৰত্যেকটা পইণ্টত আমি সেই হেৰিবিলাক পইণ্ট বিলাক আমি হেৰি কৰিব লাগিব নে? 7 চক্ৰটো আঁকিব লাগিব নে প্ৰত্যেকটা পইণ্টত? 7 চক্ৰ নহয়, চিম্বল। চিম্পল বিলাক চিম্বল হাতত ড্ৰ কৰি ললা নহয় তুমি? হয়। নালাগে আৰু। ঠিক আছে, অকে। হাততটো আমি ড্ৰ কৰিয়ে ললো, আবাহন কৰিয়ে ললো, আৰু এক্সট্ৰাকে হয় হয় আৰু এফাৰ্মেশ্যন ক্ৰিষ্টেল দিবলৈ কোৱাচোন হয় কোৱাচোন ক্ৰিষ্টেলটো কোৱা। মই কৰিম দেই লীনাবা। ঠিক আছে। ক্ৰিষ্টেল যোনে ক্ৰিষ্টেলৰ যোনে ক্লাছটো কৰে কৰিম। ডিম্পিক নাম দিলেই হ'ল, ডিম্পিয়ে নাম লিখি ঠিক ৰেজিষ্ট্ৰেশ্যন আছে ঠিক আছে, অকে, কালি মই দি দিম আৰু। মই মেম এতিয়া কওঁ শুনা। ক্ৰিষ্টেল কিমান দিনৰ ক্লাছ হয়? সেইটো তোমালোকৰ ওপৰত কথা, মোৰ ওপৰত কথা। মোৰ ক্লাছ কেতিয়াবা দুদিনতো খতম হৈ যায়, কেতিয়াবা কিন্তু ক্ৰিষ্টেলটো মই নতুনকে কৰাম, মই চাই লওঁ, সম্ভৱ 5-6 দিনটো লাগিব। ক্ৰিষ্টেল কৰোতে 5-6 দিনটো লাগিব। লীনাবা, হয় মই এটা কথা, মই যে মোৰ ভন্টিৰ ল'ৰাটো যে কথা কৈছিলো, হয় এতিয়া ইমান ঠিক হৈ গ'ল নহয় লীনাবা, 21 দিন তাক কৰাৰ পিছত। বাপৰে বাপ, এতিয়া একদম ঠাণ্ডা হৈ গ'ল আৰু ল'ৰা। বঢ়িয়া। ইউনিভাৰ্চক থেংক ইউ কোৱা। ঠাণ্ডা হৈ গ'ল। থেংক ইউ, মই কিমান থেংক ইউ কওঁ নহয়। একেবাৰে মাকক যে কেনেকে চুমা খাব, কেনেকে মাকৰ কথা শুনিব, বাপৰে বাপ, ইমান বঢ়িয়া। বেলেগ হৈ গ'ল আৰু সি ল'ৰাটো। ভাল লাগিছে শুনি কেনে, মোৰো বহুত ভাল লাগিছে। সঁচাকে নাপাই, মোৰে ইমান ভাল লাগিছে নহয়, কি ক'ম আৰু। মই কেনেকে আপোনাক ফোন কৰি মই হেৰিবিলাক কৰি আছিলো নহয়। হয়, এতিয়া ভাল লাগিছে। আৰু কাৰোবাৰ চাকচেছ আছে নেকি? যেনেকে মঞ্জু বাইদেৱে ক'লে তেনেকে কাৰোবাৰ আৰু কোনোবাই হিলিং কৰি কিবা পাইছে নেকি মোক কোৱা। মোৰ ল'ৰা যোৱাকালি জ্বৰ আছিলে মেম, এদিনতে ঠিক কৰি দিলো, পানী চাৰ্জ কৰি বঢ়িয়া বঢ়িয়া হিলিং কৰি। আৰু সি নিজেও, মই পানী বটল ললে নিজে চকৰে কৈ থাকে এতিয়া। 3 years হোৱাই নাই, সি মেম সদায় মোৰ লগত থাকে। হয় মেম নমিতাই কৈছা ন? মেম হয়। অ মই যে আপোনাক কৈছিলো মোৰ ভাইটিৰ কথাটো ড্ৰিংকছ কৰে বুলি। উম মইতো ছেকেণ্ড ডিগ্ৰী লোৱাই নাই, ডিষ্টেন্স হিলিংছ মানে মই ভাবিছো মই যিহেতু কিবা এটা শিকিছো, মই যিহেতু ছেকেণ্ড ডিগ্ৰী নিশিকাকে হলেও মই ইউনিভাৰ্চক ধন্যবাদ দি কেনে তেওঁক উম ডিষ্টেন্স হিলিং মই কৰিছো। হয় অলপ অলপ ভাল পোৱা বুলি কৈছে আৰু আগতকৈ। বঢ়িয়া এইটোৱে লাগে, কনফিডেন্স লাগে। তোমালোকৰ বহুত বিশ্বাস কনফিডেন্স মোৰ ৰাখি বহুত ভাল লাগিছে। হয়, সেইকাৰণে আপোনাক মই ধন্যবাদ জনাইছো আৰু দূৰৰ পৰা হলেও। তোমালোককো ধন্যবাদ, তোমালোকে মোৰ ওচৰত শিকিব অহাৰ কাৰণে। আমি যিহেতু এতিয়া চোৱা, তোমালোকক মই কি কৰো, ফাৰ্ষ্টতে তোমালোকক মই গোটেই হেৰিখিনি দি দিয়াই যায় গ্ৰুপত, ভিডিঅ' বিলাক তোমালোকে চায়ে থাকা, চবেই জানে কি কৰিব লাগে। ইয়াত খালি তেতিয়া আমাৰ কি হয়, ডাউট খিনি ক্লিয়াৰ কৰিলে সহজ হৈ যায়। আৰু এক্সট্ৰা তেতিয়া আমি কিবা কিবি শিকিব পাৰো। কি লাগে, মই অলৰেডি চব গ্ৰুপত ভিডিঅ' বিলাক দি দিয়া যায়।
ভিডিঅ' চাই তোমালোকে শিকিলা ডিম্পি ৰাজকমল অহা নাই নেকি আজি আছিলে মাতিছিলে আহিছো মেম আহিছা আছে আছো মেম ছাৰক দেখিছো তাৰপিছত ভাল লাগিছে আজি মুস্তাফাহঁত চাগে লাহে লাহে আহিব চবে জইন কিমান আছো মেম আছো মুস্তাফা আছে হয় আছো ঘৰত নাই অনামিকা আহিছে নি অনামিকা দেখা নাই দিয়া দেখিছো আজি মানে মই ঘৰত নাই সেইটো কাৰণে কেমেৰাটো অন কৰা নাই নো প্ৰব্লেম একো নহয় মই এটা কোৱা মেম মোৰ এটা সুধিব লগা আছিল আপোনাৰ এই যে অৰা যোনটো ক্লিনিং যে বেলেগক কৰাটো বেলেগক আমি অৰা ক্লিন কৰিলে আপচেপটো বেলেগৰ ফালে দিম নে নিজৰ ফালে দিম বেলেগৰ ফালে আৰু যেতিয়া নিজে কৰো তেতিয়া নিজৰ ফালে আৰু আপোনাৰ ফাৰ্ষ্টত ধৰক অৰা মই এই কনচেপ্টটো অলপ খেলি মেলি হৈ আছে মানে ষ্টেপ ৱাইজ কেনেকে কৰিম সেইটো মানে মই ইমাজিন কৰিব পৰা নাই ধৰক ৰেকি আবাহন কৰি ললা মই হয় ফাৰ্ষ্টত নাম্বাৰ 1 হৈছে ৰেকি আবাহন কৰি ললা হয় ৰেকি আবাহন কৰিবলৈ শিকাইছো তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী এনেকে কলেও হ'ব হে ৰেকি শক্তি মোৰ হাতত আহা মোৰ হাতত আহা মোৰ হাতত আহা মোৰ হাতত আহা হ'লনে তাৰপিছত যেতিয়া ৰেকি তোমাৰ হাতত আহিলে সন্মুখত তেওঁক বহাই কাৰণ তুমিতো ফাৰ্ষ্ট ডিগ্ৰী হয় ন হয় সন্মুখত তেওঁক লৈ ল'ব লাগিব কাৰণ তুমি ডিষ্টেন্সত এতিয়া দিব নোৱাৰা ট্ৰাই কৰি চাব পাৰা ৰিজাল্ট পাব পাৰা যেনেকে তেওঁ কৰিলে ঠিক তেনেকে কৰিব পাৰা কিন্তু তেওঁক সন্মুখত থিয় কৰাই লৈ এনেকে বাঘে যেনেকে আচুৰে তেনেকে 11 টাইমছ কৰিম প্ৰথমতে ফ্ৰণ্টত কৰিলা চাইডত কৰিলা গোটেই বডিটো লগাই কৰিব লাগে নে নলগোৱাকে কৰিব লাগে বাৰু হাতখন এনেকে অলপ ওচৰত কৰিব কেলে মানে লগালে দেখোন আচুৰ খাব একদম এনেকে কৰি 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 আনি কাপিং কৰিব কাপিং এনেকে কৰি নিমখ পানী আছে যে নিমখ পানীত এনেকে হাতটো জোকাৰি দিব আমাৰ খেলটো চব ভিজুলাইজ কল্পনা কৰা আমাৰ কি হয় গোটেই হিলিঙতে আমি কল্পনা কৰাই মেইন হয় ন আমি ছেকেণ্ড ডিগ্ৰীত আৰু কল্পনা শক্তিটো আমাৰ বাঢ়ি যাব লাগিব ভিজুলাইজৰ কিবাটো আৰু বাঢ়ি যাব লাগিব কৰিবা একদম একে জোৰছে যেন আচুৰি নিচা এনেকে ভাবি যাবা হয় সেইটো বুজিছো 11 বাৰকে কৰিম ন 11 বাৰ কৰিলা তাৰপিছত কৰি উঠি পেলাই আকৌ ৰেকি শক্তিক আবাহন কৰি তাত চিলিং কৰিম নে তুমি কৰিলা যেতিয়া অৰা ক্লিন কৰিলা কি কৰিলা তাত এটা নিমখৰ বাউল বা কিবা এটা থলা নহয় সেইখিনি গৈ কেনে প্লাছ কৰি দিলা বেচিনত পেলাই দিলা দিয়াৰ পাছত কি কৰিবা সেইখিনি হাত নিমখ পানী দি ধুই আহিলা কিয় কাৰণে অৰাটো ক্লিন কৰিলে কেতিয়াবা আমাৰ গা বিলাক বহুত দুৰ্বল লাগি যায় মই পাইছো মোক বহুতে পাৰ্চনেলি ফোন কৰি সোধেও বহুত দুৰ্বল লাগিছে সেইকাৰণে আহি হাতটো নিমখেদি ধুই দিলা নিমখেদি যেতিয়া ধোৱাৰ পাছত কি কৰিবা আকৌ আবাহন কৰিবা আবাহন কৰি দিবা চুব পাৰিম নে চুব পাৰিবা তাৰ চিলিং দিওঁতেতো চুব পাৰিবা নিমখেদি ধুই আহিবা কিন্তু হাতখন অকনমান ওপৰত থম নে পুৰা টাচ কৰি দিম টাচ কৰি দিবা কিছুমান পইণ্ট আছে মাইকী মানুহ হলে পইণ্ট কেইটাত চুব পাৰে কিন্তু মতা মানুহে মাইকী মানুহ মতা মানুহক চুব নোৱাৰে মই কওঁ ফাৰ্ষ্ট ডিগ্ৰীত ঘৰৰ মানুহকে হিলিং কৰা বেলেগক কৰিবলৈ তাৰপিছত 12 পইণ্ট বা লোকেল পইণ্ট অকল বা 12 পইণ্ট কৰিলো উঠাৰ পাছত তেওঁক যোনটো লোকেল পইণ্ট চাপোজ তেওঁ পেটৰ বিষ হৈছে গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে লোকেল পইণ্টত চকুৰে স্থাপিত কৰিবা চকুৰে ইয়াত স্থাপিত হয় তেওঁক মানে 24 আৱাৰ্ছ বা অহৰহ তুমি ইয়াক হিলিং কৰি থাকা তাৰপিছত কাট কৰি দিম কাট কৰি দিবা কাট বা এনেকে কাট বা কাট আৰু চকুৰে যে ড্ৰ কৰি লয় যে এনেকে প্ৰটেকচনটো সেইটো তোমালোকে নিজক প্ৰটেকচন দিবলৈ হলে যেতিয়া বেলেগক হিলিং কৰিবা ফাৰ্ষ্টতে দিব লাগিব ফাৰ্ষ্টতে চকুৰে দিলা প্ৰটেকচন হোৱাইট লাইট পোহৰে যেন তোমাক আৱৰি ধৰিছে চকুৰে কালাৰ কি হোৱাইট কালাৰ এনেকা লাগে ফিল কৰিবা একদম ধুনীয়া এটা বলত আমাক ছাৰে এনেকেও কৈছিলে বলটো এনেকে চুই চাওকচোন তুমি অনুভৱ কৰিবা নিজে যেতিয়া অকলশৰীয়াকে কৰিবা
তেতিয়া চকুৰে হয় যেতিয়া প্ৰটেকশ্যন দিবা তেতিয়া সেই হোৱাইট লাইটৰ বলৰ মাজত যেতিয়া তুমি সোমাই থাকিবা সেইটো টাচ কৰিব পাৰিবা, এনেকে বাউন্স হ'ব, হয় এনেকুৱা মানে ফিল হ'ব তোমাৰ। তাৰ হয় পিছত গ্ৰাউণ্ডিং কৰিবা কেনেকে, তাৰ পিছত কি কৰিবা, চকুকেইটা বন্ধ কৰি তোমাৰ বডিৰ পৰা সেই যে তেওঁক যে হিলিং কৰোতে তেওঁৰ পৰা যিখিনি কলা কলা নিগেটিভিটি আহিছিলে তোমালে, নিগেটিভিটি হয় বিলাক কি কলা কালাৰ, বেহাল আল্লাহ লেতেৰা, এই এলগি হয় খেলৈ বিজলুৱা হয় এনেকুৱা হয় লাহে লাহে তোমাৰ গাৰ পাছত গৈ 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 তোমাৰ ভৰি তলুৱা দি হয় গ্ৰাউণ্ডিং হৈ গৈছে, ভৰিটিৰ মাৰ তলত হয় 7 ফুট 6 ফুট তলত গোটেই বস্তুটো হয় টানি লৈ গৈছে। সেইটো টানি গৈ মুখেদি কম নে, সেই কথাখিনি মই কম নে নিজে? কৰিলে ক'ব পাৰা, নহলে কল্পনা কৰি হয় থাকিবা। হয় মই মানে কওঁ সেইটো কাট কৰাৰ পাছত কম ন? কাট কৰাৰ পাছত যেতিয়া যেতিয়া সোমাই হয় যাব তোমাৰ একদম ফিল কৰিবা হয় তোমাৰ বডিটো লাইট হৈ আহি আছে, লাইট হৈ হৈ হয় হৈ চব সোমাই গ'ল। সোমাই যোৱাৰ পাছত তাৰ পৰা এটা গ্ৰীণ কালাৰ আহিব, গ্ৰীণ, আমি হয় গ্ৰীণ কালাৰটো কি হয় কয় হিলিঙৰ কালাৰ। ত সেই গ্ৰীণ হয় কালাৰ দি তোমাৰ গোটেই বডিটো গ্ৰীণ হৈ গ'ল, তোমাৰ হিলিং হয় কৰি দিলে। তাৰমানে তুমি তেওঁক হিলিং কৰোতে যিখিনি তোমাৰ হয় তাত নিগেটিভিটি আহিলে সেই নিগেটিভিটি খিনি নাইকিয়া কৰি পেলালে। হয় থেংক ইউ। চবেই বুজি পালে নে? ইয়াত কিবা ডাউট আছে যদি সুধিব পাৰে। ধৰকচোন চবৰে কেতিয়াবা কেতিয়াবা কিছুমান কথা সুধিব নোৱাৰে, এনেকে কুৱেশ্যন সুধিলে কি হয় ভাল, চবেই গম পাই যায়। এতিয়া কাৰোবাৰ আৰু বেলেগৰো ডাউট আছিল চাগৈ এইটো কথাত। নহয় এতিয়া চকুৰে চকুৰে এইটো কৈ মানে 24 ঘণ্টাই মানে স্থাপিত হৈ থকা বুলি কৈ মানে তাক ঠিক কৰি দিয়া বুলি তেনেকে মানে হেৰি কৰিব লাগে ন? কৰিব লাগে, হয়। হয়। মানে প্ৰথম দিনাখন পুতলা চুতলা এটা কৰিছা, মোৰ ভয় লাগে। কিয় ভয় লাগে ৰে? কি এনেকে ইমান 21 days কৰিব লাগে নে? 21 days কৰিব লাগে, কিন্তু আমাৰ এনে 21 days কিবা হয়, কিন্তু মই কি কৰো 31 days কৰি দিওঁ। 31 ন? এক মাহৰ কৰি দিওঁ। তেতিয়া হয় তেওঁলোকেও ভাল পায় যে আপোনালোকে 21 দিন নহয় দেই, মই 1 মাহ কৰি দিম আপোনালোকক। হয় হয় তেতিয়া তেওঁলোকেওতো ভাল পায় ন, যে মেমে 21 দিন নহয় এমাহ কৰি দিলে। আৰু নিজৰো এটা ভাল ফিল হয় আৰু কনফিডেন্স লেভেলটো বাঢ়ে। আৰু যেতিয়া হিলিং কৰাৰ পাছত এতিয়া মোৰ আজি বহুত ভাল লাগিছে অনিতাক লৈ। অনিতাই মোক আহিছে নাই অনিতা জানো? অনিতাক মাতিছিলো। অনিতা সোণোৱাল আহিছে নেকি ডিম্পি? আহিছে 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 আহিছে। মই বিৰাট ভাল লাগিছে, তেওঁ কৈছে মই এটা অফিচ খুলিম। অফিচ মানে তেওঁ হিলিং চেণ্টাৰ এটা খুলিব। মই কৈছো মোৰ বহুত ভাল লাগিছে। কেলে ভাল লাগিছে, মোৰ ষ্টুডেণ্টে যদি এনেকুৱা আৰু ভাল কাম কৰে, অভিয়াচলি কাৰ ওচৰত শিকিছিলে? লীনা মেমৰ ওচৰত শিকিছিলো। সেইকাৰণে মোৰ অনিতাৰ ওপৰত আজি মই প্ৰাউড কৰিছো। খুলক, কাইলে খুলিব, তেওঁক চবে ৰেগিৰ পৰা ব্লেছ কৰক, তেওঁ যেন চেণ্টাৰ তেনেকে চবেই খোলক, ইয়াত থকা চবেই খোলক, তেওঁক ব্লেছ কৰক যেন তেওঁ আগুৱাই যাওক, বা চবেই আগুৱাই যাওক, আপোনালোকেও আগুৱাই যাওক। আৰু মেম জাৰ্নালখনত যে আমি যে উম, মেনিফেষ্ট কৰি এফাৰ্মেশ্যন দি যে লিখিম উম, যে মই লেভেল ফাৰ্ষ্ট ডিগ্ৰী শিকি আছো, উম, ছেকেণ্ড ডিগ্ৰীত মই সোমালো আৰু মই উম, ৰেকি গ্ৰেণ্ড মাষ্টাৰ হলো, হলো। এইটো মই ৰেগুলাৰ লিখিম নে জাৰ্নেলটো? তোমাৰ যিটো এফাৰ্মেশ্যন যদি ৰেগুলাৰ লিখিব বিচাৰা লিখিব পাৰা। কেতিয়াবা কাৰোবাক কিবা এটা সদায় সদায় লিখিব পাৰা। মই আজি আৰু এটা মেনিফেষ্ট কৰিবলৈ এটা বস্তু শিকাম। মই ভাবি থৈছো, মই একচুৱেলি কাইলে হেৰি কৰাম বুলি ভাবিছিলো, কিন্তু মোক এটা মেডিটেশ্যনত ইনভাইট কৰিলে মই সেই মেডিটেশ্যনটো শিকি আহি তোমালোকক শিকামহি। কাইলে মোৰ মেডিটেশ্যন আছে হয় 7টা বজাত, ফুল মুন মেডিটেশ্যন। নহলে মই ক্লাছ কৰালো হয়। চাওঁ যদি মই কালি চব ঠিকে থাকে, পৰহি যদি মোৰ টাইম হয়, মই পৰহি তোমালোকক শিকাই দিব পাৰো। মেম, হয় দাদা শুনক। কোৱা। হেৰি মানে কাৰোবাক হিলিং দি থাকিলে 21 ডেইজৰ ভিতৰত যদি এদিন বা দুদিন লেফ্ট হৈ গ'ল, মানে কিবা কাৰণত থাকি গ'ল, সেইটোতো একো ব্ৰেক নহয় ন? আকৌ আমি একো 21 নহয়। চোৱা, আমি দুদিন যেতিয়া বঢ়াই দিলে তোমালোকে ভাবিছা কি যে আজি 10 দিন কৰাৰ পাছত ব্ৰেক হৈ গ'লে আকৌ 21 ডেইজ দিব লাগিব নেকি ভাবিছা? এনেকুৱা একো কথা নহয়। ইউনিভাৰ্চক কবা, ইউনিভাৰ্চ মই আজি মোক প্ৰব্লেমটোতো জেনুইনে হ'ব, কাৰণ তুমি বহুত উৎসাহৰে নিজৰ কামটো কৰিবলৈ গৈছা। তুমি কিবা এটা ভাবি বা কিবা এটা প্ৰব্লেমৰ কাৰণেহে কৰিব পৰা নাই, একো নহয়। আকৌ তাৰ পিছদিনাখন 11 ডেইজ কৰি, মানে 10 ডেইজ হ'ল, 11, 12, 13 এনেকে কৰি যাবা। তেনেকে হ'ব ন? ঠিক আছে। আমি ভয় খাই যাম, মই 11 দিন দিলো একো নহব, এতিয়া সেইটো শেষ হৈ, সেইবিলাক লজিক লগাই থাকিলেহে আমাৰ বেয়া। আমি কৰি যাম, নিজৰ কাম নিজে নিষ্ঠাৰে কৰি গৈ থাকা।
কাম হবই হব, এদিনত নহলে দুদিনত নহলে, মোৰ কিছুমান বস্তু এবছৰ লাগিছে, 2 বছৰ লাগিছে। ময়ো এদিনতে ৰেকি গ্ৰেণ্ড মাষ্টাৰ বা ৰেকি গ্ৰেণ্ড মাষ্টাৰ মই 6 মান্থত লৈছো দেই। তোমালোকে এতিয়া সুধিব পাৰা যে মই ফাৰ্ষ্ট ডিগ্ৰী ললো, ছেকেণ্ড ডিগ্ৰী ললো, 3A ললো, 3B ললো, ৰেকি গ্ৰেণ্ড মাষ্টাৰ পুৰা 6 মান্থো নহয়, মোক 5 মান্থৰ ভিতৰত মই লৈ লৈছো। কাৰণ মই বহুত কষ্ট, মই এতিয়াও চা, মই ক্ৰিষ্টেলৰ, মই নিজে ক্ৰিষ্টেল, মোৰ এভৰি ডে মোৰ কিমান ক্ৰিষ্টেল পাৰ্চেল যায়, মই ক্ৰিষ্টেলৰ বিষয়ে চব জানো। কিন্তু তোমালোকক ক্লাছ কৰিবলৈ মই ৰাতি 1-1:30লৈকে মই লিখিছো, তোমালোকক ক্লাছ কৰিবৰ কাৰণে মই কষ্ট কৰিছো। সেই মই সদায় ডিম্পীক কওঁ, ডিম্পীক ৰাতি 11টা বজাত তাইৰ লগত কথা পাতি কওঁ তই থ, মই নোটছ বনাওঁ। কাৰণ ক্ৰিষ্টেলৰ আমাক বুক দিয়া নাছিলে। আৰু মই বুক পাইছো বেলেগ এটা, মই কেইবা জেগাতো শিকো বুলি কৈছো ন, এটা জেগাত বুক পাইছো চব ইংলিছ। আৰু মোৰ ইয়াত মই ইংলিছ শিকালে নহব। ইংলিছত আমাৰ ইয়াত বুজি পোৱা মানুহ আছে, কিন্তু আমি অসমীয়া মানুহ বিলাকে ইংলিছ কোৱাটো থাকিব পাৰে, ইয়াত ইংলিছ ক'ব পৰাও থাকিব পাৰে, মই নকওঁ, মই কাকো আণ্ডাৰষ্টিমেট কৰিবলৈ যোৱা নাইকিয়া। কিন্তু মই যদি ইংলিছৰ খিনি শিকাব, বুক খিনি দি দিওঁ যে তোমালোকে ইংলিছৰ বুক খিনি চাব, মই বুক দিব নোৱাৰো যেতিয়া, মই এনেকুৱাকে শিকাম তোমালোকে নোটছ বনাই যাব পাৰিবা। তো মই সেই কষ্ট কৰি 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 আজি মই এইখিনি পাইছো। গ্ৰেণ্ড মাষ্টাৰ মই 5 মাহত কেনেকে মই কষ্ট কৰিছো, ছাৰক প্ৰেক্টিচ দিব লগা হৈছে যে মই ইমানখিনি কৰিব পাৰিছো ছাৰ, ছাৰে মোক, মই জানো ছাৰে নিজে হিলিং বহুতকে দিব পাৰে। মোৰ গুৰুৱে, যিজন মই গুৰু বুলি তেওঁ মোক হিলিং দিয়াইছিলে, মানে মানুহ দিছিলে তেওঁ, যে এইকেইটা মানুহ তুমি লীনা হিলিং কৰা। তেওঁৰ হিলিং দিয়া পইচাই দিয়ে মই গ্ৰেণ্ড মাষ্টাৰ লৈছো বুলি ক'ব পাৰি। ডক্টৰ পুৰণ শৰ্মা ছাৰে মোক কৈছিলে যে লীনা এইকেইটা মানুহক তুমি হিলিং কৰা, আৰু মোক সোধাও নাছিলে লীনা কিমান ল'বা, তেওঁ নিজে মোৰ একাউণ্টত পইচা ভৰাই দিয়ে। তেওঁ এটা হিলিঙত 51,000 লয়, 21,000 লয়। মোক তেওঁৰ মতে মোক পইচা ভৰাই দিছিল, মই সেই পইচা দি মই গ্ৰেণ্ড মাষ্টাৰ লৈছিলো, কিয় মই কষ্ট কৰিছিলো। এতিয়া তুমি সুধিছা ছেকেণ্ড ডিগ্ৰী কেতিয়া ল'ব পাৰিম, আজিও ল'ব পাৰিবা তোমালোকে ছেকেণ্ড ডিগ্ৰী, আজিও ল'ব পাৰিবা। খালি কষ্ট কৰি যোৱা, কাম কৰি যোৱা, আগুৱাই যোৱা। সদায় নিষ্ঠাৰে কাম কৰিলে আমি গোটেই চব পাম, খালি নিষ্ঠাৰে কাম কৰি যাব লাগিব। আজি মই এটা কথা কওঁ, হয় মই বোলে তোমালোকক আজি ক্লাছ কৰিবলৈ মাতি লৈ পিনি মই বোলে তোমালোকৰ পৰা এনাৰ্জি এক্সচেঞ্জ এটা ললো, লৈ মই ক্লাছটো 2 দিন এদিন কৰাই কেনে মই 2 দিনতো শেষ কৰিব পাৰো ক্লাছ, ফাৰ্ষ্ট ডিগ্ৰী। একো নাই, কি আছে, অৰা ক্লিনজিং আছে, ৱাটাৰ চাৰ্জিং আছে, 12 পইণ্ট আছে, ঘৰ নিগেটিভিটি আঁতৰাবলৈ আছে। মই অন্য কথা নাপাতি তোমালোকক 2 ঘণ্টাত মই ক্লাছটো শেষ কৰি দিব পাৰো। মই তোমালোকৰ পৰা কিবা এটা এনাৰ্জি লৈছো, তোমালোকক কিবা এটা দিম বুলি। মই যদি তোমালোকক সেইটো ঠগো, বা এইটো ঠগা হ'ব ন, মই এইখিনি ক্লাছ কৰাম বুলি কৈ পিনি 2 দিনত তোমালোকক ক্লাছ শেষ কৰালে, মানে তাৰপিছত বোলে মই তোমালোকক এনেকে কৰিলো, হ'ব মই মন্দিৰত গৈ কেনে 10 টকা মোৰ ইয়াৰ পৰা বোলে পাৰ্চেণ্টেজ এটা দি দিলো বোলে, হৈ গ'ল। সেনেকে হলেও আমাৰ মানি ব্লকেজ আহে। মই কাৰোবাৰ পৰা পইচা ললো, ঠগি লৈ পিনি মই ভাবিলো, কিছুমান আছে ন যে মই ঠগি লৈ পিনি মই 1 লাখ টকা ঠগি আনিলো, আনি তাৰে 10,000 টকা মন্দিৰত দান দিলো, মোৰ কাৰ্মিক ব্লকেজ নাইকিয়া হৈ গ'ল। যদি এনেকেও যদি আমি ভাবো, সেইটো ব্লকেজ আনে। সেইকাৰণে নিষ্ঠাৰে কাম কৰি যোৱা, লজিক নলগাবা কৰি যোৱা। আজি যেনেকে অনিতাই এখন অফিচ পাতিবলৈ বিচাৰিছে, এটা চেম্বাৰ পাতিব বিচাৰিছে, তোমালোকেও কৰা। ফাৰ্ষ্ট ডিগ্ৰীত আহিছে ৱাটাৰ চাৰ্জিং, পানী এগিলাছ চাৰ্জ কৰি দি লৈ পিনি প্ৰথমতে 11 টকা লোৱা, তাৰপিছত 51 টকা লোৱা, তাৰপিছত 101 টকা লোৱা। আমাক এইখিনি শিকাবৰ কাৰণে এটা এক্সট্ৰা কোৰ্চ দিছিলে ছাৰে। সেইটো কোৰ্চটো এটা এক্সট্ৰা কোৰ্চ, তাত ফিজ বেলেগ এটা দিব লগা হৈছিল। আমি কেনেকে আমি ষ্টেটাছ লগাম, কেনেকে আমি ছচিয়েল মিডিয়াত আমাৰ প্ৰচাৰ কৰিম আমাৰ কামবিলাক। সেইকাৰণে চবেই কৰি যোৱা, কৰি আগবাঢ়ি ঘৰৰ মানুহক ঠিক কৰা, ফাৰ্ষ্টতে কনফিডেন্স আহিব, তাৰপিছত বেলেগক ঠিক কৰা। এইটো লাইনত আহিছে যেতিয়া বেলেগক আমি ঠিক কৰিবলৈ মন যাবই। মই আগতেও চিঞৰি চিঞৰি তোমালোকক কৈ আছো, ভালকে কৰক, ভালকে। আৰু এইটো নাভাবিবা আমুকে পাইছে মই কিয় পোৱা নাই, এইটো কেতিয়াও নাভাবিবা। আৰু মই সদায় কওঁ, মানুহক জাজমেণ্ট নকৰিবা, জাজ নকৰিবা যে আজি মই অনামিকাকে চিঞৰি চিঞৰি মাতি থাকিলো বা আমুকাকে মাতি থাকিলো, তেতিয়া এইটো নাভাবিবা মেমে অনামিকাকে মাতি আছে, আমাক মাতা নাই। সেইখিনি জাজ নকৰিবা। মই আজি ফোন ধৰা নাইকিয়া, মই কল ধৰা নাই, কি মেমে বেলেগৰ কল ধৰিব, মোৰ কল নধৰে,
সেনেকুৱা কেতিয়াবা ময়ো বিজি থাকিব পাৰোঁ, মই কাৰোবাক কল কৰিছোঁ তেওঁ বিজি থাকিব পাৰে। জাজ নকৰিবা, মানুহক জাজমেণ্ট নানিবা যে তেওঁ কি মোৰ ফোন নধৰে, বেলেগৰ ফোন ধৰে, এইবিলাক মনলৈ নানিবা। আমি ৰেকিলে আহিছোঁ যেতিয়া আমাৰ কথা কোৱা, চলন ফুৰণ চব বদলি যাব, আমাৰ ফ্ৰেণ্ড কমি যাব। লক্ষ্য কৰিবা তোমালোকৰ ওচৰত যিবিলাক ফ্ৰেণ্ড আছে, কিছুমান ফেক ফ্ৰেণ্ড নাইকিয়া হৈ যাব। এনেই কৈ থাকে তোমাৰ লগত মোৰ বহুত ভাল পাওঁ তোমাক, সেইবিলাক লাহে লাহে নাইকিয়া হৈ গৈ থাকিব। মোৰে মেম নাইকিয়া হৈ গৈছে লীনাবা। মেম হয় মেম মই নীলাঞ্জনাই কৈছো। নীলাঞ্জনা হৈছে, কওক। নীলাঞ্জনা হেৰি কোৱা। ফুৰি আহিলেগে। ফুৰি আহিলো মই হেৰি ক্ৰিষ্টেলৰ ক্লাছটো কৰিম দেই। থেংক ইউ, আহক। কথা এটা শুনক, হেৰি মোক আজি মানুহ এগৰাকীয়ে আজি নহয় মানে এসপ্তাহ মান হ'ল, তেওঁ হয় মানে হেৰি মোক চেলেনাইট প্লেটত চাৰ্জ দিবলৈ ক'লে। তেওঁ মানে পাইৰাইট আৰু হেৰি এনেকে ক্ৰিষ্টেল কিবা কিবি আছে মানে লৈছে। তাৰপিছত তাৰপৰা লৈ পেলাই এতিয়াতো মোৰতো ভয় লাগিছে চাৰ্জ দিবলৈ। হয় তাৰপিছত তথাপিতো দিলো, আপুনি কোৱা নিচিনাকে দিলো আৰু এক ৰাতি থৈ পেলাই। তাৰপিছত থৈ পেলাই আজি ঘূৰাই তেওঁক দিলোগৈ আৰু। য'ত কাইলে পূৰ্ণিমা নহয়, আপুনি বোলো ইচ্ছা কৰিলে পূৰ্ণিমাতো এনেকে কৰিব পাৰে কলো আৰু। তাৰপিছত হেৰি আজি 101 টকা পালো। কিমান ভাল লাগে হয় নে নহয় কওকচোন, কিমান ভাল লাগিছে এইটো কওক। লবলে লাজো লাগিছে। তাৰপিছত 500 টকা দিছিলে বুজিছে নে। তাৰপিছত মোৰ ৰাম এইটো বস্তু মোক নালাগে, একো নালাগে। তেওঁ নুশুনে নহয়, জোৰ জবস্তি মণি বেগত 101 টকা ভৰাই দিলে। এতিয়া মই কওঁ, এই কথাটোত মই আপোনাক কথা কাটিছো। কোনোবাই পইচা নালাগে কেতিয়াও নকব, লৈ আহিব। মই পাছত কিন্তু তেওঁ কমাই দিলো। কমাই দিলে, পাছত তেওঁক লাগিলে সেই পইচাটো দি আপুনি কিবা এটা কিনি দিয়ক। বুজি পাইছে, মানে আপুনি তেওঁৰ পৰা বুজিছো 500 টকাটো তেওঁ 500 টকাটো দিলে, আপুনি ধুনীয়াকে লৈ কেনে থেংক ইউ কলে। কৈ আনি কেনে তেওঁ মোক এইটো দিলে, তেওঁক তাৰ পৰা কিবা এটা গিফ্ট কিনি দি দিয়ক আপুনি। কি হয় পইচাটো নালাগে কলে ব্লকেজ আহে। কিয় নালাগে কলে মই এতিয়া পইচা নালাগে কোৱাৰ লগে লগে পইচাই ভাবে মোক নালাগে কৈছে, মই নাহো তেওঁৰ তাত। নহয় মানে মই লাজো লাগিলে, এনেকুৱাতো ভবা হয় নাছিলো। সেইটো মোৰো হৈছিল হয়। তাৰপিছত মই সেইকাৰণে তেওঁ 400 টকা চাৰিশতো ঘূৰাই পেলাই 101 টকা ললো আৰু। এতিয়া মই নেক্সট টাইম যেতিয়া কোনোবাই তেনেকে দিব, ল'ব, লৈ পিনি দুইজনী গৈ লৈ কফি চাহ খাই কিবা খাই আহিবগৈ। তাকে মানে মই ভাবিছো আপোনাক জনাই দিও কথাটো, এনেকুৱা প্ৰথম হৈছে আজি মোৰ। একো নাই ভাল হৈছে আৰু হ'ব। সেই 100 টকাটো একদম নেক্সট যেন একেবাৰে 11,000 টকা হৈ আহে আপোনাৰ। তাকে আমি ধন্যবাদ। পইচাটো এনাৰ্জি হয় ন, আমাৰ পইচা হয় এনাৰ্জি, ক্ৰিষ্টেল এনাৰ্জি, এই পেনটোতো এনাৰ্জি আছে, বটলটোতো এনাৰ্জি আছে, বহীখন চবতে এনাৰ্জি আছে। আমি এনাৰ্জি যেতিয়া এৰিম, এনাৰ্জি লগে লগে আহিম। ঠিক তেনেকে আমি পইচাটো যেতিয়া খৰচা কৰো, বিলিভৰ ওপৰত কথা। আমি কি ভাবি কেনে পইচাটো খৰচা কৰিছো তাৰ ওপৰত কথা। পইচাটো লগে লগে ৰিটাৰ্ণ বেক আহে, ভাল মনেদি খৰচা কৰিলে। মই খৰচা কৰিছো, মই যদি এই পইচাটো খৰচা কৰোতে চিন্তা কৰো, এইটো খৰচা কৰিছো, এতিয়া মোৰ পিছৰ মাহলৈ চলিবলৈ দিগদাৰ হব, অহা মাহত কি কৰিম, সেই মনোভাৱ লৈ কেনে যদি আমি পইচাটো খৰচা কৰো, তেতিয়াহ'লে পইচা মানে অহা বন্ধ হয়। আৰু মানে কি চাৰ্জিং তেনেকে চেলেনাইড প্লেটত তেনেকে দিলেটো থাকে। তেনেকে দিলেও হয়। আপুনি আৰু তাতোতকে ভাল, আপুনি ৰেকি জানে, ৰেকিৰ দি হিলিং চাৰ্জ কৰি পঠিয়াব। কেনেকে মানে যিটো আমি কৰো 12 পইণ্টৰ? এইটো ক্ৰিষ্টেল, মানে 12 পইণ্ট অ নহয়, এইটো ক্ৰিষ্টেল। হাতত অ যদি আপোনাৰ সময় আছে, ৰেকিক আবাহন কৰি লওক। চকুৰে অ শুদ্ধ হৈ গল, চকুৰে চাৰ্জ। এই ক্ৰিষ্টেলডালে তেওঁ যি নিগেটিভিটি আছিল, সকলো নিগেটিভিটি নাইকিয়া কৰি এই ক্ৰিষ্টেলডাল চাৰ্জ কৰি দিয়ক। আৰু যাৰ কাৰণে ধৰক, মই এতিয়া আপোনাৰ কাৰণে নীলাঞ্জনাই যিটো ভাবি এই ক্ৰিষ্টেলডাল লৈছে, এই ক্ৰিষ্টেল গ্ৰহণ কৰিছে, তেওঁ সেইখিনি কাম সুকলমে ভালে হৈ গৈ থাকে। তেওঁ যি আশা কৰি লৈছে, সেইখিনি যেন তেওঁ হৈ যায়। চকুৰে মই 2-3 মিনিট নিজৰ হাতত ল'ব, লৈ চকুৰে চেহেকি কৈ তেওঁক দি দিব। ঠিক ফায়াৰ আছে এনাৰ্জি দি চাৰ্জ কৰিব পাৰিব। ধূপ এডাল জ্বলালে, মই দেখাই দিম। এইটো ধূপ, ইয়াত এনেকে দিলে, অ অ এইটো দিও চাৰ্জ হলে।
ইয়াত নিগেটিভ আছিলে সেইখিনি নাইকিয়া হ'ল। কিছুমান ক্ৰিষ্টেল আছে আৰু কিছুমান ক্ৰিষ্টেল আছে আমি মাটিৰ তলত পুতি থলেও চাৰ্জ হয়। মই সেইটো ক্ৰিষ্টেলৰ ক্লাছত শিকাম তোমালোকক, যেতিয়া ক্ৰিষ্টেল আহিব মাটিৰ তলত পুতি থলেও কিছুমান ক্ৰিষ্টেল কিয় আমি ক্ৰিষ্টেল পাওঁ ক'ত? মাটিৰ তলত পাওঁ ন ক্ৰিষ্টেল, তাৰ তলত পুতি থলেও চাৰ্জ হয়। মুনলাইটৰ কথাটো চবেই জানেই। এতিয়া কিছুমান তেওঁ মানে মোক মই এনেকে কথাত লাগি মানে কলো আৰু মই এনেকে আছে বুলি, মোৰ চাৰ্জ কিহত দিয়ে এনেকে কথাই সুধিলে। মই কলো তেতিয়া আপোনাৰ পৰাই লৈছিলো যে সেলেনাইট প্লেটৰ কথা। তেওঁ মানে একদম পাইৰাইট আছে, তেওঁ দোকানত পাইৰাইট ৰাখিছে আৰু ব্লেক কেভেনচুৰি ৰাখিছে। হয়, ৰ ৰাখিছে, পাইৰাইটৰ ৰ ৰাখিছে। তাৰপিছত দোকানত ৰাখিছে। তেওঁ কি কৰিব লাগে নাজানে মানে, তেওঁ কোনোবাই তেনেকে দিবলৈ থবলৈ ক'লে থৈ গল আৰু। তাৰপিছত মই আকৌ দেখি পেলাই সুধিলো, বোলো এইটো আপুনিও ৰাখিছে ন? বোলে ৰাখিলো বহুত দিন হ'ল বোলে, এনেকে থৈ দিছো আৰু। বোলো চাৰ্জ দিয়ে নে? বোলে কেনেকে চাৰ্জ দিয়ে? মই ক'লো আৰু এনেকে সেলেনাইট প্লেটত চাৰ্জ দিয়ে বোলো। তাৰপিছত এইটো দিয়া নাই, একদম তেওঁ জোৰ জবস্তি মোক আৰু দিছে, আপুনি যেনে তেনে মোক চাৰ্জ দিয়ক আৰু। মই এইটো একদম ভয়ো খাইছো, ডিম্পিকে সুধো নেকি? তাৰপিছত কিবা কিবি ব্যস্ততাতে থাকি গল। এই ফুৰিবলৈ যোৱা দেখিলো। তাৰপিছত মই বোলো যি হয় হব আৰু, দিওঁ আৰু চাৰ্জটো আৰু। তাৰপিছত মেমক সুধি পেলাই আকৌ ভালকে দিম আৰু। তেনেকে বুলি ভাবি পেলাই মানে সেইটো আপুনি সেলেনাইট প্লেটটোতো আমি কেতিয়াও পানী লগাব নোৱাৰো। আপোনাৰ সেলেনাইট প্লেটখন আপুনি আজি ধূপ এডাল দি এনেকে দেখুৱাই দিব। ধূপটো দেখুৱাই সেলেনাইট প্লেটখনত চাওক, তেওঁৰ যিকেইডাল ক্ৰিষ্টেল দিছে তেওঁক এতিয়া আপুনি নেক্সট টাইম বুজাই দিব নালাগে। আপোনাক আকৌ চাৰ্জ কৰিবলৈ দিলে আপুনি ৰেকি দি চাৰ্জ কৰি দিব আৰু ধূপেদি চাৰ্জ কৰি দিব। কাৰণ চাওক, সেলেনাইট প্লেটখন কাৰ? আপোনাৰ এনাৰ্জি আছে তাত। তেওঁৰ এনাৰ্জি খিনি আহিছে নে? তেওঁৰ ক্ৰিষ্টেল খিনি তেওঁৰ এনাৰ্জি। সেলেনাইট প্লেটখনে কি কৰে? শুহি লয় নিগেটিভিটি খিনি। তেতিয়া সেই নিগেটিভিটি খিনি সেলেনাইট প্লেটে শুহি ললে নে নাই লোৱা? তেতিয়া সেই সেলেনাইট প্লেট খিনি থাকি গল। আপুনি আজি ক্লাছ কৰি হৈ যোৱাৰ পাছত গৈ ধূপ এডাল জ্বলাব। ধূপডালত জাষ্ট মই দেখাইছো, এখন প্লেট দেখিছে? এই প্লেটখন এনেকে কৰিব, ধূপ এনেকে দেখুৱাই লৈ চকুৰে চেহেকি দি চাৰ্জ কৰি হ'ব বাছ। আৰু একো ভাবিব নালাগে, বেছি চিন্তা কৰিব নালাগে, বাছ হৈ গল। থিয় হৈ কৰিম নে? থিয় হৈ কৰিবও পাৰে, বহি কৰিব পাৰে। আপোনাক এতিয়া যেনেকে আৰু চবৰে, আপোনালোকে এতিয়া ৰেকি কৰা চবৰেতো এখন এখন টেবুল আছে। সেই টেবুলতো কৰিব পাৰে। সেই টেবুলতো কৰিব পাৰিব। আৰু কেলে মানে ক্ৰিষ্টেল এতিয়া চাওক, কেতিয়াবা কোনোবা আহি আপুনি ক্ৰিষ্টেলডাল এনেকে পতককে চুই দিলে। মোৰ অলপ দিনৰ আগতে আহিছে হপায় এটা কেছ। মানুহজনী কান্দি কান্দি ফোন কৰিছে, মোৰ ক্ৰিষ্টেলডাল ছিঙি গল, মোৰ লগৰজনী আহি চুই দিছিলে, চোৱাৰ পাছত মই ঘৰ গৈ পালোগৈ, মোৰ ক্ৰিষ্টেল ছিঙি থাকিলে। এতিয়া তাইৰ লগৰজনীক কবও নোৱাৰিলে যে নুচুবা ক্ৰিষ্টেল তাইৰ এনাৰ্জিৰ লগত কানেক্ট হৈ আছে। তাই কি এনাৰ্জি আছিলে ছিঙি গল ন? তেতিয়া তাই কবও নোৱাৰিলে, তাই ঘৰত গৈ কান্দিছেগৈ। তাৰ পিছত কি হব এতিয়া? তাইৰ প্ৰতিও তাইৰ মনটো বেয়া ভাৱ এটা সোমাই গল নাই? তাই নিগেটিভিটি আছে, মোৰ ক্ৰিষ্টেলৰ ছিঙি গল, সেইটো এটা নিগেটিভিটি সোমাই গল, বেয়া ভাৱ এটা। আৰু লগতে ক্ৰিষ্টেলডালো ছিঙি গল। বহুত কেইটা লছ হয়। সেইকাৰণে ক্ৰিষ্টেল বেলেগক চুবলৈ নিদিব। পৰাপক্ষত ক্ৰিষ্টেল চুবলৈ নিদিব, নিজৰ ভাগৰ ক্ৰিষ্টেল। বুজিছো হয়। আজি এতিয়া মই এনে পিছৰ কেইবাৰ কোনোবাই চাৰ্চ কৰিবলৈ দিলেও মানে দি পেলাই চকুৰে চেহেকি দি পেলাই হাতত নিজে চাৰ্চ কৰি দিম। আৰু এতিয়া কিছুমানে কি কৰে, ক্ৰিষ্টেল নতুন কিনাৰ পাছত কোনো বোলে নিমখ পানীত তিয়াই থৈ দিয়ে অলপ। নিমখ পানীত কোনটো তিয়াব লাগে? আমাৰ ক্ৰিষ্টেল, হাতৰ ক্ৰিষ্টেল নিমখ পানীত তিয়াব নালাগে। কিছুমান ক্ৰিষ্টেল আমি পানী লগাবলৈ মনা কৰো। সেইবিলাক ক্ৰিষ্টেল যদি নিমখ পানীত তিয়াই থৈ দিয়ে, আপোনাৰ ভাল হওক চাৰি বেয়াহে হ'বগৈ। একচুৱেলি এইটো ক্ৰিষ্টেলৰ ক্লাছ নহয়, সোধাৰ কাৰণে মই কৈ দিলো। আজি মই কৈছো আপোনালোকে মানিৰ কাৰণে হয়, ৰেকিৰ ক্লাছৰ ৰেকি ডাউট কি আছে মোক মাজে মাজে সুধি থাকিব, মই কেইটামান পইণ্ট কথা কওঁ। মানিৰ কাৰণে আমি কি কৰিব লাগে? চবৰে পইচা চবকে লাগে, চবকে পইচা লাগে, মই সদায় কৈ থাকো, চবেই বিচাৰে। ফাৰ্ষ্টতে লিখি লৈ নিজৰ গ'ল, নিজৰ যিটো লক্ষ্য,
লিখি যাব আৰু নিজৰ লক্ষ্যত ইমান সোমাই নাযাব যে মই মোৰ লক্ষ্যটো হৈছে মই এখন গাড়ী কিনিম। চাপোজ মই এক্সাম্পল দিছো, মই ইমান সোমাই গৈছো গাড়ীখন কিনিব পৰা নাই মোৰ ৰাতি টোপনিও নহা হৈ গৈছেগৈ। তেতিয়া কাৰ হানি হ'ব? আমাৰ। নিজৰ গ'লটোৰ কথা চিন্তা কৰিব লাগে, নিজৰ লক্ষ্যটোৰ কথা চিন্তা কৰিব লাগে, ইমানো চিন্তা কৰিব নালাগে যেন টোপনি নাইকিয়া হৈ গৈছে। ফাৰ্ষ্টতে ৰাইটিং, 1 নম্বৰত কি কৰিবা? লিখিবা যে মই ধৰা তোমাক লাগে 1 লাখ টকা, মোক 1 লাখ টকা, মই 1 লাখ টকা পাই গলো, মই 1 লাখ পাই গলো, মই 1 লাখ পাই গলো, 1 লাখ পাই গলো। তাৰ পাছত কি কৰিবা? পানীত, এয়া পানী ললা, পানীত কলা মই ইমান টকা পাই গলো, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ। মই পানীত সোনকালে হয়, চবকে কম মই পানীত সোনকালে পাই গলো, সেইটো পানী খালা। আৰু মাইণ্ডত পিকচাৰ বনাই লোৱা, ভিজুৱেলাইজ, কল্পনা কৰিলা, মাইণ্ডত এখন পিকচাৰ বনাই লোৱা যেন মোক ইমান টকা লাগে, সেই পইচাখিনি মাইণ্ডত পাইছো বুলি যেন বডিৰ কোনে কোনে সেই বস্তুটো আহি যায় আমাৰ। চকুকেইটা বন্ধ কৰি লৈ পিনি মাইণ্ডত ভৰাই ল'বা যে মই কৈছো 50 লাখ, কাৰোবাক লাগে 50, আজিকালি 50 লাখ একোৱেই নহয়, কাৰোবাক লাগে 50 লাখ, মোক 50 লাখ লাগে। তেতিয়া সেই 50 লাখটোৰ কোনোবাই আহি দিয়া কল্পনা কৰিবা। যদি মোবাইলত আহে, আজিকালি মোবাইলত আহে, মোবাইলত দেখিবা। যদি নহয় কেছ বিচাৰা, কেছ আহিছে, কেছটো হিচাপ কৰা আৱাজ শুনিবা, পইচাৰ এটা গোন্ধ আছে, স্মেল আছে, হয়নে? টেক্সাৰ আছে, সেইটো ফিল কৰিবা। ইমান ধুনীয়া পইচাখিনি হিচাপ কৰি থাকোতে এইটো আৱাজ শুনিবা। এই এনেকে যদি ভিজুৱেলাইজ অলপ দেৰি চকুকেইটা বন্ধ কৰি মোক কোনোবাই আহি 50 লাখ দিয়াৰ পাছত মই সেইখিনি পইচা হিচাপ কৰিছো, একদম হিচাপ কৰি থৈ গৈছো, সেনেকে ভিজুৱেলাইজ কৰি 21 ডেজ কৰিবাচোন। যিটো গ'ল, যিটো তোমালোকৰ যিখিনি লাগে সেইখিনি পাবাই পাবা। 21 ডেজ কৰা এনেকে। সদায় কৰিম মেম? 21 ডেজ সদায় কৰাচোন। এটা মিনিমাম এমাউণ্ট লৈ লোৱা যে মোক ইমানখিনি টকা লাগে। সেম ফিলিংটোৱে কৰিব লাগিব? সেম। বোলে মোক ইমান দিনৰ ভিতৰত ইমানখিনি, অকল পইচা, এইটোতো মই পইচাৰ কাৰণে কৈছো, কাৰোবাক গাড়ী লাগে, কাৰোবাক কি লাগে, সেই বস্তুটো মাইণ্ডত সোমোৱাই ল'বা। কিন্তু ইমানো সোমোৱাই নল'বা যেন টোপনি নাহে। মই কৈছো ন, ইমানো হয়। মই ফিলিং মানে হেৰি কৰাৰ পিছত কৰিব লাগিব নে আমি? কি কৰাৰ পিছত? আমি 12 পইণ্ট হিলিং নহয়, এইটো এটা বেলেগ চেপ্টাৰ। 12 পইণ্ট হিলিং কৰক নকৰক আপোনাৰ কোনো মানে কথা নাইকিয়া। এইটো এটা বেলেগ আৰু আপোনাৰ বিলিফ চিষ্টেমটো পজিটিভ কৰিব লাগিব। আমাৰ কি ভিজুৱেলাইজ কৰিবলৈ শিকাইছো মই, এইখিনি গোটেইখিনি মানে। আৰু কি লাগে? ক্লিয়াৰিটি। আৰু মেনিফেষ্ট কেতিয়া হ'ব? ক্লিয়াৰ হ'ব লাগিব, বস্তুটো ক্লিয়াৰিটি থাকিব লাগিব। মই আজি গাড়ী ভাবিলো, আজি টকা ভাবিলো, আজি ভাবিলো 50,000, কাইলৈ ভাবিলো 50 লাখ, নহ'ব। 50 লাখছে লাগে, 50 লাখছে। আৰু কিছুমান লেট গ' কৰিব লাগিব আগৰ, যে কিছুমান কিবা বস্তু মোৰ হোৱা নাছিলে, হ'ব জানো, এইবিলাক বস্তু মাইণ্ডৰ পৰা উলিয়াই দিব লাগিব আপোনাৰ। ধৰক মই আগতেও মেনিফেষ্ট কৰিছিলো, মোৰ হোৱা নাছিল। আগতে মেনিফেষ্ট কৰিছিলে, হোৱা নাছিলে, বস্তুটো চিষ্টেমটো হোৱা নাছিলে। সেইকাৰণে ক্লিয়াৰিটি মাইণ্ডত আনিবা, ক্লিয়াৰ। বুজি পালে নে? বোলে আজি মোৰ বোলে বিচাৰিলো বোলে ইউনিভাৰ্চক 10,000 টকা, দুদিনলৈকে হোৱা নাই বোলে, তাৰপিছত বিচাৰিলো 10 লাখ টকা। এনেকে নহয়, আজিতো যিটো ভাবিবা সেইটো কাইলে ভাবিবা, 21 দিনলৈকে সেইটোৱে ভাবি থাকিবা। হয়। আৰু পইচা খৰচা কৰোতেতো মই কৈছোৱে, ভাবিব নালাগে, পজিটিভ ভাবিবা। মই এতিয়া চেকটো কেনেকে কৰিব লাগে সেইটো শিকাও, কাৰণ চেকটো কেনেকে কৰিব লাগে মোক সাবিত্ৰী বাইদেউ 2-3 দিন সুধিলে, মই একদম পাহৰি গৈছো। সেইকাৰণে সাবিত্ৰী বাইদেউ অহা দেখি মই আজি ইয়াত শিকাম বুলি মনতে ভাবি ললো। থেংক ইউ সাবিত্ৰী বাইদেউ, আহি পিনি সেইটো বস্তুটো মোৰ মনত পেলাই দিছে। আছে ন সাবিত্ৰী বাইদেউ? আছে। মেম আছিলে, এতিয়া আছে। সেইটো এবান্ডেন্স চেক নহয় জানো? মই কৈ আছো, এবান্ডেন্স চেকটো কি কৰিবা? সেইটো মই বনাও। বনোৱা ন? কি কৰিবা? মই বনাও। এবান্ডেন্স চেকটো কেনেকে বনাবা? তুমি কেনেকে বনোৱা কোৱাচোন? মই আপোনাৰ এনেকে প্ৰিন্ট আউট কৰি পেলাই উলিয়াই লৈছো গুগলৰ পৰা। তাৰপিছত মই পেইড ইন ফুলত মোৰ নামটো লিখো। মানে মই এমাউন্ট নিলিখো। ইয়াত শুনা,
ইয়াত নিজৰ নামটো লিখিবা ইয়াত নিজৰ এমাউন্ট লিখিলা ডেটত কি লিখিবা ডেটটোত কি লিখিবা কচোন একো নিলিখো অল দা টাইম অল দা টাইম সিগনেচাৰত কি লিখিবা ইউনিভাৰ্স সিগনেচাৰত বুজি পাইছে সাবিত্ৰী বাইদেউ ভিডিঅ' অফ আছে অলপ দেৰি আগতে বাইদেউক দেখিছিলো মই ময়ো দেখিছিলো গ্ৰুপত দি দিবচোন দেই দি দিম গ্ৰুপত দি দিবচোন মেম ফটো দিয়া আছে গ্ৰুপত দিয়া আছে কিন্তু মই লিখাখিনিও ফটো মাৰি দি দিম বাৰু হয় লিখাখিনি ফটো মাৰি দিব মেম লিখিবা য'ত লিখা আছে তোমাৰ নিজৰ নাম লিখিবা কাক দিছা পেডা চেকখন কাক দিবা মোৰ নিজৰ নাম লিখিছো লীনা বড়ো সৰি ইয়াত লিখিলো 50 লাখ তাৰপিছত সাইন দিলো ইউনিভাৰ্সৰ ডেট কি দিম অল দা টাইম যেতিয়া হলেও পাব লাগিব অল দা টাইম তাৰপিছত তোমাৰ আমি যিকেইটা এঞ্জেল নাম্বাৰ জানো মোৰটো একদম ফেভাৰিট নাম্বাৰ 520741 লিখি দিলা ডিভাইন কাউন্ট লিখি দিলা এইটো ইনফিনিট সাইনটো দিলা এইটো দিলা এইটো দি দিবচোন হেৰিয়াত ফটোখন মই দি দিম কালাৰটো ব্লু ন লিখিছা ব্লু দি সদায় পইচাৰ কাৰণে আমি কি কালাৰ ইউজ কৰিম গ্ৰীণ কালাৰ পইচাৰ কাৰণে এইখন ক'ত থবা তোমালোকে যিখন মই ডায়েৰী এখন বনাবলৈ দিছিলো ডায়েৰীখনত যেন এই ডায়েৰীখন খোলা লগে লগে এখন ডায়েৰী ফ্ৰন্ট পেজতে তুমি এখন থৈ দিলা মৰ্নিং শুই উঠি যেতিয়া ডায়েৰীখন খুলিবা খোলাৰ লগে লগে এইটো দেখিলা 1 নম্বৰ 2 নম্বৰ কি কৰিবা ৰাতি লিখি সদায় দৰকাৰ পৰিলে এখন এখন লিখাচোন যদি পাৰা নোৱাৰিলে কথা নাই ৰাতি লিখি নিজৰ আমি গমে নাপালো ডায়েৰী বনোৱা কথা মই ডায়েৰী বনোৱা পেজত দিছিলো মই গ্ৰুপত দেখিছিলো হয় গ্ৰুপত দি দিম হয় ছাৰ কওক এই ক্লাছটো ৰেকৰ্ডিংটো আমাৰ গ্ৰুপত দি দিবচোন চবতে দিম ছাৰ চবতে মানে কি হ'ল ছাৰ মোৰ ল'ৰা মোৰ লগত গলো ফুৰিবলৈ তাতো ঘূৰি আহি সি বায়েকক থবলৈ গৈ তাত এসপ্তাহতকে বেছিকে থাকিলে মই মানে টেকনিকেল লাইনত একদম জিৰ' ভিডিঅ' ডাউনলোড কৰিম তাৰপিছত মই এইকেইদিন মোৰ আইপেডটোৰ লগত মই ইমানে জড়িত হৈ আছিলো মই ল'ৰাক পাহৰি গলো ক্লাছৰ দিবলৈ আজি দিনতে ৰাতিপুৱা মনত পেলাওতে এটা ভিডিঅ' দিলে আজি নেক্সট ভিডিঅ' যাব এইটোও মই দি দিবলৈ কম এইটো ভিডিঅ' আৰু ৰিলেশনশ্বিপৰ যে মেডিটেশনৰ হেৰিটো ভিডিঅ'টো দি দিবচোন সব দি দিম এটা এটাকে সি চাই গৈ আছে দি যাব মই মেছেজ এটা দিছিলো বাৰু সেইটো কাৰণে ৰিলেশনশ্বিপৰ যে মেডিটেশনটো সব পাব আৰু নাপালে আকৌ কৰাম যদি নাই পোৱা মোক কবা মই আকৌ কৰাম ভাল লাগিছে নহয় ছাৰ মই হয় সাবিত্ৰী বাইদেউ বুজি সাবিত্ৰী বাইদেউ মোৰ হেৰি নেট শেষ হ'ল এতিয়া আকৌ ছোৱালীজনীক কৈ ভৰাইছো মইতো ভৰাব নাজানো মই এতিয়া চেকখন আপোনাৰ কাৰণে স্পেচিয়েল চেকখন আপোনাৰ কাৰণে বনোৱা হৈছে মই চবকে কৈছো আপুনি মোক খুজি আছিল দিব পৰা নাই চেকখন মই আজি ফটো মাৰি দি দিম গ্ৰুপত তাইক কব কোন সংগীতা আছে নে হেৰি দীপ আছে নহয় মই চেকখন পালো আপোনাক সিদিনাখন ফোন কৰিছিলো সংগীতা যে আপোনাৰ তাত গৈছিলে তেতিয়া আপুনি কেনেকুৱা কব লাগে নে লিখিব লাগে দেখুৱাই দিব আপুনি পাহৰি গল নেকি মই ছোৱালীজনীক সুধিছো সেইটো কথাকে এতিয়া চবকে কলো যে মই সাবিত্ৰী বাইদেউ মোক খুজি আছিলো মই পাহৰি গলো সেইকাৰণে মই আজি বনাই আহিছো অকল সাবিত্ৰী বাইদেউৰ কাৰণে নহয় চবেই চাব পাৰে চবেই শিকক আপোনাৰ কাৰণে মই গ্ৰুপত দি দিম আপুনি সংগীতা আছে নে দীপ আছে ঘৰত কোনো নাই বাইদেউ তেতিয়াহ'লে আপুনি মই গ্ৰুপত দি দিম আপুনি লিখি ল'ব নিজে হ'ব মেম প্ৰিন্ট আউট উলিয়াই ল'ব লাগিব ন কেইখনমান হয় চেকখন কেইখনমান উলিয়াই ল'বা প্ৰিন্ট আউট কি হ'ব প্ৰিন্ট আউট উলিয়াই ল'লে মেম এইটো বেলেগৰ কাৰণেও কৰিব পাৰি নে পাৰি বেলেগৰ কাৰণে আমি এতিয়া কাৰ কাৰণে কৰিম আমি হাজবেণ্ড হাজবেণ্ডৰ কাৰণে সেইটোৱে লিখিলে কিহেৰে কি কেনেকুৱা কিবা পেনেৰে কৰিব লাগিব গ্ৰীণ কালাৰ বাইদেউ গ্ৰীণ কালাৰ
সেউজীয়া ৰঙেদি গ্ৰীণ মই কালাৰ কেইবাখন উলিয়াই এনেকে হয় এনেকে উলিয়াই ল'বা দোকানত কৈ দিবা মোক 10খন উলিয়াই দিয়ক 20খন উলিয়াই দিয়ক উলিয়াই দিব তত হেৰি কৰা মেম নিউ মুন ফুল মুন বুলিতো কথা নাই কিন্তু কাইলৈ পৰা কৰাচোন আজি মই সেইকাৰণে স্পেচিয়েলি কালি কৰিবৰ কাৰণে তোমালোকক মানে নিউ মুন কেতিয়া অহা কালি কাইলে ফুল মুন কাইলে গুৰু কাইলৈও থাকিব পৰহিলৈও থাকিব নেকি ফুলমুনটো কালিও থাকিব পৰহি এটা মেম আকৌ এবাৰ কৈ দিব নেকি ষ্টাৰ্টিঙৰ পৰা কৈ দিম আকৌ এবাৰ কৈ দিম কি কৰিব লাগে মই কৈছো সদায় এখন চেক লিখিব আৰু আপোনাৰ গাৰু মানে তোমালোকক গাৰু তলত থবা গম পাইছানে ভিজন বৰ্ড বনাবা মই ভিজন হয় কওকচোন হেল্ল' মেম হয় হেল্ল' মেম কোনে কৈছা কোৱা শুনিছো মই শুনি আছো কোৱা মেম মই কবিতাই কৈছো হয় কবিতা কোৱা আপুনি মানে ফুৰিবলৈ যোৱাৰ আগত ক্লাছ এটা দিছিলে যে তাৰপৰা ক্লাছটো মই ভালকে কৰিবলৈ নোৱাৰিলো নেটৱৰ্কৰ কিবা প্ৰব্লেম আছিলে কাৰণে কৰিবলৈ নোৱাৰিলো তাৰপিছত চোৱা আপুনিও ফুৰিবলৈ গ'লো ডিম্পি বাক খুজিছিলো তাৰপৰা আৰু তেওঁ চাগে কিবা ব্যস্ত আছিলে তাৰপৰা দিবলৈ নোৱাৰিলে তাৰপৰা মই নহয় ডিম্পি বাই নিদিব নিদিয়ে আজিৰ পৰা মই ষ্টাৰ্ট কৰিছো ভিডিঅ' কেইটা আপলোড কৰিবলৈ আৰু অলপ 10টালৈকে ভিডিঅ'টো আপলোড কৰিবলৈ আজিৰ পৰা ভিডিঅ'টো মই কৈছিলো যে মেম নাইকিয়া মেম অহাৰ পিছত দিব ক্লাছৰ ৰেকৰ্ডিং আজিৰ পৰা মই ষ্টাৰ্ট কৰিছো আজি এটা দিলো নহয় চিৰিয়েলিকে দি যাম আজি এটা দিলো কালি আজি ৰাতিলে এটা দি দিম কালিলে পাৰিলে মই এই ভিডিঅ'টো মই আজি ৰাতি আপলোড কৰিবলৈ চাম কেলে এই ভিডিঅ'টো তোমালোকে কালি এইখিনি ৰিচুৱেল কৰিব পাৰিবা কাইলে আৰু এটা ৰিচুৱেল কৰিব ধুনীয়া ৰিচুৱেল এটা শিকাই আছো শুনি যোৱা আকৌ এদিন মেম ক্লাছ এটা দিছিলে যে সেইটো ক্লাছো মই কৰিবলৈ নোৱাৰিলো তাৰপিছত তুমি পাই যাবা আপোনাৰ নেটৱৰ্ক নাছিলে মেম হয় নাছিলে ভুল বাৰু মোৰে আপোনালোকৰ নহয় একো নহয় কাৰো ভুল নহয় সেইটো কথা কোৱা নাই মানে কি আপোনাৰ নেটৱৰ্ক নাথাকে যে সেইটো কাৰণে দিগদাৰ হৈ যায় আকৌ হয় তাৰপৰা মেম ক্লাছ খিনি দিলে মানে অকমান বুজি পাম তাৰপৰা মই কি হৈছে মই মেমক কথাষাৰ কওঁ তাৰপৰা মই কি জানো কথাবোৰ পাহৰি গৈছো তাৰপৰা একদম মেমক চালেহে মোৰ যেন কথাবোৰ মনত পৰে তাৰপৰা মেমক নেদেখি একদম মই পাগলৰ নিচিনা হৈ পৰিছো তাৰপৰা উপায় নাই আৰু আজি মেমক দেখিলো এতিয়া মোৰ বহুত ভাল লাগিলে থেংক ইউ মই মেমৰ ভাগৰ মোবাইল হেৰিয়াৰ এটা বেলেগ ভিডিঅ' এটা ডাউনলোড দি পেলাই সেইটোতে মই মানে মেমক চাই আছো থেংক ইউ কালিৰ কাৰণে কি কৰিবা শুনা মই এইটো ভিডিঅ'টো মই একদম ট্ৰাই কৰিম আজি ৰাতি 12টা বজালৈকে মানে ডাউনলোড হওঁতে অকমান দেৰি লাগে আজি ৰাতি দিবলৈ চাম সদায় এখন চেক পাৰিলে কাৰণ বহুত প্ৰিণ্ট আউট কৰিব লাগিব সদায় এখন চেক লিখি আপোনালোকক গাৰু তলত থৈ ভিজন বনাব ভিজন কি এখন আমি চিনেমা এখন চাই আছো চিনেমাখন যিটো ভাল নালাগে চেনেলটো বদলাও যিটো ভাল লাগে আমি ৰাখি চাওঁ আমি নিগেটিভ বিলাক চব আঁতৰাই দিম যেনেকে আমি মোবাইলত ওপৰলৈ গৈ থাকো তাৰপিছত গৈ লৈ পিনি আমাৰ ভাল যিটো লাগে সেইটো চাওঁ ঠিক তেনেকে ভিজুৱেলাইজ কৰিবা যিটো লাগে ৰিলেশ্যনশ্বিপ এবাণ্ডেন্স মানিৰ এবাণ্ডেন্স যি লাগে সেইটো পইচাৰ বৰ্ডটো বনাবা ভিজন বৰ্ড বনাবা চেকখন ৰাতি লগত লৈ শুবা গাৰুত সেইটো এটা মেনিফেষ্ট কৰিলে বহুত ভাল কাম কৰে 369 কোনোবাই জানেনে 369 জানো মেম 369 চবেই জানে আজিকালি ৰাতিপুৱা সময়ত 3 বাৰ লিখিবা কি লিখিবা I receive 50 lakhs লিখিবা 3 বাৰ মই 50 লাখ টকা ৰিচিভ কৰিলো মই এইটো এক্সাম্পলহে দিছো দেই 50 লাখ টকা বা কোনোবা যোনে যি লিখিব পাৰে নিজৰ মনৰ কথা মই জানো মোৰ কেপাচিটি কিমান মই ইউনিভাৰ্চক এতিয়া যদি কৈ দিওঁ মই 100 crore পাই গলো এমাহৰ ভিতৰত সেইটো ইউনিভাৰ্চেও জানে ময়ো জানো সেইটো নিজৰ কেপাচিটিৰ ওপৰত মই 50 লাখ ৰিচিভ কৰিলো একো নালাগে মেম 369 টো কি মই শুনি যোৱা মই কৈ গৈ আছো নহয় শুনি যোৱা কোনে এইটো হেৰি কৰিছিল মই পাহৰিলো মই গ্ৰুপত নামটো লিখি দিম 369 ৰাতিপুৱা মৰ্ণিং 3 বাৰ লিখিবা মৰ্ণিং শুই উঠি ধূপ চাকি জ্বলাই উঠি 3 বাৰ লিখিবা মই এইটো যি লাগে অকল মানি নহয় তোমালোকক যি লাগে
ৰিলেশ্যনশ্বিপ লাগে, মোৰ ৰিলেশ্যনশ্বিপটো ভাল হৈ গ'ল, ভাল হৈ গ'ল, ভাল হৈ গ'ল, 3বাৰ লিখিলা। তাৰপিছত দুপৰীয়া I am a money magnet, I am a money magnet, I am a money magnet, এনেকে 6 times লিখিবা। I am a money magnet, thank you, thank you, thank you লিখি যাবা। gratitude, দুপৰীয়া সময়ত gratitude লিখিবা। I am a money magnet, thank you, I am a money magnet, thank you, I am a money magnet, thank you। কেইবাৰ লিখিবা? 6 ছবাৰ লিখিলা। আৰু গধূলি চাকি তাকি জ্বলাই উঠি ইভিনিঙত লিখিবা I receive 50 lakhs, মই ৰিচিভ কৰিলো, মই পাই গলো, মই ৰিচিভ কৰিলো 50 lakhs। 8, 3, 6 3বাৰ, 6বাৰ, 9বাৰ। এইটো কালিৰ পৰা ষ্টাৰ্ট কৰা, কালি পূৰ্ণিমা, কালিৰ পৰা ষ্টাৰ্ট কৰাচোন। তাৰপিছত মোক জনাবা ৰিজাল্ট। হয়, প্ৰথমতে 3বাৰ লিখিলো মই 50 lakhs পাই গলো বুলি। তাৰপিছত ছেকেণ্ডবাৰ লিখিলো I am a money magnet, দুপৰীয়া 6বাৰ I am money magnet, thank you বুলি। তাৰপৰা 9বাৰ ইভিনিং আকৌ মই 50 lakhs পাই গলো। হয়, 9বাৰ লিখিবা। 3, 6, 9। মেম এইটো নিকোলা টেসলা। নিকোলা টেসলা, ইয়েছ, থেংক ইউ, থেংক ইউ। মই পাহৰি গৈছিলো। এইটো একদম কৰি চাবা, 21 days কৰা, মই 31 days কৰা, হৈ যাব, হবই হব। মই দুপৰীয়া মানি মেগনেট হৈ গলো, থেংক ইউ। মানি মেগনেট হৈ গলো, থেংক ইউ, মানি মেগনেট হৈ গলো, থেংক ইউ, মানি মেগনেট হৈ গলো, থেংক ইউ, মানি মেগনেট হৈ গলো, থেংক ইউ। বা I am a money magnet, 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 6 times। লিখিব কলেও হ'ব নে লিখিব লাগিব? লিখি যাবা, লিখি যাবা, লিখিলে বেছি কাম হয়। ক'ত লিখিব লাগিব মেম? এখন ডায়েৰী বনাই ল'বা। তোমাৰ উইজ ডায়েৰীখন যে মোৰ উইজ ডায়েৰী আছে, সেইখনতো লিখিব পাৰি চাগে ন? সেইখনত বহুত ধুনীয়া, সেইখন পেপাৰটো বহুত বেছি বৰ ধুনীয়া, সেইকাৰণে হেণ্ডমেড পেপাৰ হয়, তাত লিখিবা। তুমি কেনেকে পাম? সেইটো ডিম্পিক সুধিবা কেনেকে পাবা। ডিম্পি মেম এইটো গ্ৰীন পেন দি লিখিব নে ৰেড পেন? গ্ৰীন পেনেদি লিখিবা। গ্ৰীন আৰু ৰেড দুইটা, কাৰণ আমি মেনিফেষ্ট ৰেড কালাৰ দিও হয়। খালি ব্লেক কালাৰ নলবা, ব্লু দিও হ'ব, ব্লেক ইউজ নকৰিবা। ব্লুটো মানে আপোনাৰ ব্লুটো নিউট্ৰেল। ব্লুটো নিউট্ৰেল, তাৰমানে কি হয়, ব্লুটো কালাৰ কি হয়, যদি কোনো কালাৰ আমাৰ হাতত নাই, ব্লু কালাৰ দি লিখিব। ব্লু কালাৰ ইউনিভাৰ্চেল কালাৰ হয়। গধূলি তুমি মই পাই গলো, হৈ গল, থেংক ইউ, হৈ গল, থেংক ইউ, গ্ৰেটিটিউডটো দুপৰীয়া। 3, 6, 9। কাৰোবাৰ জব পাবলৈ আছে যদি জব লিখা, কাৰোবাৰ ৰিলেশ্যন লিখা, কাৰোবাৰ মানি লিখা, লিখিব পাৰা। মানে ৰাতিপুৱা 3, 6, 9টো লিখাৰ পিছত আমি কিটো লাগে সেইটো লিখি দিব লাগিব। 3, 6, 9 লিখিব নালাগে। 3 হৈছে 3বাৰ, 6 হৈছে 6বাৰ। মই ভাবিছো ৰাতিপুৱা 3, 6, 9 লিখিব। মোৰ এচিষ্টেণ্টে নাজানে আৰু মই কি কম। দুপৰীয়া I am money magnet 6 times কৈ থেংক ইউ ক'ব লাগে ন লগতে? হয়, মই আকৌ এবাৰ ধুনীয়াকে বুজাই দিছো, কাৰণ ডিম্পিয়ে আমি কিবা নাজানিলে তাইকে সুধো, তাই লওঁ, তাই ডিম্পি বা কনফিউজ হোৱাৰ কাৰণে ভাল হৈছে, আমি আকৌ এবাৰ গম পাম। বিশেষকে কি হৈছে জানে নে ডিম্পি বা, বহুত দিন হৈ গল ডিম্পি বাৰ মুখত এটা গান শুনা নাই, সেইকাৰণে এবাৰ গান গাই দিলে আকৌ ভাল হৈ যাব। ডিম্পিয়ে আজি ডিম্পিয়ে লাষ্টত যাব, টাইমত গান শুনাই হৈ যাব। পিছফালে তাই গীটাৰখনো আছে, পিছফালে গীটাৰখনো আছে। সেইখন গীটাৰ মই বজাব নোৱাৰো দেই। তাই ষ্টুডিঅত আছে এতিয়া, তাই হাজবেণ্ডৰ ষ্টুডিঅত। 3টো হৈছে শুনা, 3, 6, 9টো হৈছে ৰাতিপুৱা 3বাৰ, দুপৰীয়া 6বাৰ, ৰাতি 9বাৰ। 3, 6, 9 আমাৰ 5, 5, 5 পৰ্টেল, 3, 6, 9 পৰ্টেল। কালি বহুত ধুনীয়া দিন হয়, কালিৰ পৰা ষ্টাৰ্ট কৰা। তাৰপিছত কাৰ গ'ল মেনিফেষ্ট হৈছে মোক জনোৱা। কিন্তু চেকখন যে এতিয়া নাই, নহলেও হ'ব নেকি বাৰু? চেকখন কালি ৰাতিপুৱা পাব নহয়। পাম ন? কালিতো পূৰ্ণিমা, কালি থক একদম ৰাতি গাৰুৰ তলত। হয়, ক'ত পাম বাৰু কিনিবলে? ডিম্পিয়ে প্ৰিণ্ট আউট কৰি ল'ব। আমাৰ
মই য'ত শিকিছিলো মানি মেনিফেষ্ট মানিৰ এবান্ডেন্সৰ কাৰণে ক্লাছ য'ত শিকিছিলো এইখন চেক তাহাঁতি 1100ত বিকে এখন তোমালোকে উলিয়াই ললেই হ'ল গুগলতো পাবা গুগলত চাৰ্চ কৰি পিনি তাই পাইছো বুলি কৈছে নহয় আৰু হেৰি মেম নিজৰ প্ৰিন্ট আউট কৰি উলিয়াব নোৱাৰে নেকি হা হা নিজৰ চেক প্ৰিন্ট আউট কৰি উলিয়ালে নহয় নেকি এখন বেলেগ ইয়াত ইউনিভাৰ্চৰ হয় ইউনিভাৰ্চৰ চেকখন ক'ত থৈ জমা থৈ যাম ডায়েৰী একদম মেইন পেজত ফ্ৰণ্ট পেজত থব ডায়েৰীখন ৰাতিপুৱা খুলিব যেতিয়া এখন খুলিলে নহয় খোলাৰ লগে লগে একদম লগত দেখিলে মই মোৰ দেখোন এইটো মই কি থওঁ এতিয়া চাব ডায়েৰীখনৰ লগত চেকৰ লগত মই এইটো থওঁ ৰাতিপুৱা শুই উঠি লৈ পিনি কি লাগে ডায়েৰীখন লিখিলো নিজক হিলিং কৰিলে কৰি মেলি লৈ যেতিয়া ইয়াত আহি বহোহি মই যেতিয়া লিখো লিখাৰ লগে লগে গ্ৰেটিটিউড আৰু গোটেইখিনি যেতিয়া লিখো লিখাৰ পাছত মই প্ৰথমতে চেকখন চাওঁ এইবিলাক সৰু সৰু কথা আৰু আমি উলিওৱা নহয় যোনে উলিয়াইছে তেওঁলোকেতো এক্সপিৰিয়েঞ্চ কৰি 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 আজি এইখিনি পাইছেহি ন আৰু কালিতো গুৰু পূৰ্ণিমা কালি গুৰু পূৰ্ণিমা নেকি গুৰু পূৰ্ণিমা মেম এটাতকৈ বেছি উইচ লিখিব পাৰিম নেকি এটাতকে বেছি উইচ লিখি চাবা কিন্তু এটা লিখি ভাল আৰু 9টো চোৱা 369টো এটাতকে বেছি নাই মই কৈছো ক্লিয়াৰিটি থাকিব লাগিব দুটা তিনিটা উইচ লিখিলে ক্লিয়াৰিটিটো মই কৈছো নাই উইচ যেতিয়া মেনিফেষ্ট কৰিবা আমাক কি লাগে ক্লিয়াৰিটি লাগে হয় নহ'ব হ'ব নহ'ব মাইণ্ডত একদম ক্লিয়াৰ এটাই লোৱাচোন এটাই ভাল নিজৰ এটা কৰিছোৱা তেতিয়া কনফিডেন্স আহিব পাছত আকৌ ল'বা বুজি পাইছা আৰু ডাউট আছে আজি মই ক্লাছটো সেইটো কাৰণে তোমালোকক গ্ৰুপত কৈয়ে দিছিলো ৰেকিৰ হ'ব কাৰণ ৰেকিৰ মই গ্ৰুপত গোটেই ভিডিঅ'বিলাক দিয়াৰ পিছত তোমালোকে মোক ডাউটবিলাকে সুধিব লাগে যে এইটো পৰা নাই যেনেকৈ অথনি সুধিলে অৰাটো পৰা নাই 7 চক্ৰ কোনোবাই সুধিলে তেনেকে তোমালোকে সুধিলে বেলেগৰো মানে কুৱেশ্যনৰ আনচাৰটো পাই যায় মেম 7 চক্ৰটো যে আপোনাৰ আমিতো এতিয়া ফাৰ্ষ্ট ডিগ্ৰী হে সো 7 চক্ৰটো যেতিয়া আমি এফাৰ সংকল্প কৰিম ধৰক এনেকে যে মোৰ বেলেন্স হৈ গ'ল আৰু এক্টিভ হৈ গ'ল এইটো ক'ব পাৰিম নে পাৰিবা কৈ যোৱা বেলেন্স হাত চকুক আমি ছেকেণ্ড ডিগ্ৰীত আমি কালাৰ দি কৰিবলৈ শিকিম এতিয়া চিম্পল শিকি যাম ন আমি হাতত ৰেকিয়া বাহন কৰি কেনে মোৰ ৰুট চক্ৰ হিলিং হৈ গ'ল বেলেন্স হৈ গ'ল এক্টিভ হৈ গ'ল এনেকে কৈ যোৱা পাৰিম ন তেনেকে প্ৰথমতে মোৰ ৰুট চক্ৰৰ পৰা নিগেটিভিটি বিলাক আঁতৰি গ'ল হিলিং হৈ গ'ল এক্টিভ হৈ গ'ল বেলেন্স হৈ গ'ল মই কৰো মানে মই মানে কালাৰটোও ভাবি লওঁ জানিলে ভাবি লোৱা কিন্তু ছেকেণ্ড ডিগ্ৰীত শিকাম আৰু এতিয়া কিছুমানেতো নাজানে তুমি এতিয়া ইয়াত কৈ দিয়াৰ লগে লগে কনফিউজ হৈ যাব কি কালাৰ আছিল এতিয়া চোৱা মই যেতিয়া ফাৰ্ষ্টতে ভিডিঅ' দিবলৈ গৈছিলো মই যেতিয়া মই এঞ্জেল নাম্বাৰ কিছুমান বস্তু মই শিকাবলৈ ভিডিঅ' দিছিলো তেতিয়া মোক বহুতে কৈছিল আপুনি চব খোলাকে কৰি দিলে কি আছে এতিয়া একোৱেই নাইকিয়া হৈ গ'ল চব খোলা কৰি দিলে ইউটিউবটো খুলিলেই দেখোন গোটেইখন আহি যায় আনকি মই সেইদিনা শক্তিপাঠলৈকে ভিডিঅ' দেখিছো শক্তিপাঠ কেনেকে দিয়ে সেইটো ভিডিঅ' ইউটিউবত দিয়া আছে তুমি নিজৰ মানে কি মই কাৰোবাক দিছো মোক কৈছে আপোনাৰ তাত ষ্টুডেণ্ট নাইকিয়া হৈ যাব মই কাৰোবাক দিছো কিবা এটা শিকাইছো যাৰ মোক এনাৰ্জি এক্সচেঞ্জ দি কেনে শিকিবলৈ আহিব নোৱাৰে তেওঁলোকে কিবা এটা শিকি লৈ পিনি মোক এটাতো থেংক ইউ ক'ব ন যে আপোনাৰ ওচৰত শিকিলো আপুনি পায় এনেকুৱাতো বহুতেই কয় মোক এতিয়া আমি আগতে বহুত ৰেকি শিকিলো আমি ৰেকি শিকি আছিলো বাইদেউ এৰি দিলো নোৱাৰিলো কৰিব কিন্তু আপোনাৰ ভিডিঅ' চাই ৰেকি বহুত সহজ আমি আকৌ কৰিবলৈ আৰম্ভ কৰিছো 12 পইণ্টৰ ভিডিঅ'টো দিয়কচোন অডিঅ'টো দিয়কচোন মই বহুতকে দি দিওঁ বহুতকে মই দি দিওঁ মেম নাৰ্ভৰ কাৰণে ৰুট চক্ৰত দিম ন ৰুট চক্ৰত দিয়া নাৰ্ভৰ কাৰণে আৰু ইয়াতো দিবা বেক চাইড বেকত আৰু মনিৰ কাৰণে ৰুট চক্ৰ হা মানিৰ কাৰণেও ৰুট চক্ৰ কনফিডেন্স লেভেল কাৰণেও ৰুট চক্ৰ মই কোনটো চক্ৰত কি মানে হিলিং দিব পাৰি কি মানে বেমাৰৰ কাৰণে বা এইটো কাৰণে এবাৰ কৈ দিবচোন কৈ দিম কিন্তু কোৱা আগৰ ভিডিঅ' বিলাকত কোৱা আছে তুমি যেতিয়া অডিঅ'টো শুনিবা অডিঅ'টোত আছে 12 পইণ্টৰ অডিঅ'টো শুনিছা তাত শুনি যাবা ৰুট চক্ৰটো হৈছে মানি কনফিডেন্স লেভেল বঢ়াবলৈ
তাৰ ৰিলেটেড প্ৰব্লেমবিলাক ধৰিবলৈ মই থুলমূলকৈ কৈ দিছোঁ। তাৰপিছত স্বাধিষ্ঠান চক্ৰ ৰিলেশ্যনশ্বিপ হৰমন ইনবেলেঞ্চ হ'লে মানে কমিউনিকেট আৰু কনফিডেন্স লেভেল কমিলে, মণিপুৰ চক্ৰত গেষ্ট্ৰিকৰ প্ৰব্লেম, লিভাৰৰ প্ৰব্লেম, এনেকৈ যিখিনি থাকে ইয়াৰ লগত। হাৰ্ট চক্ৰত হাৰ্টৰ প্ৰব্লেম, ৰিলেশ্যনশ্বিপৰ কাৰোবাৰ লগত তুমি ৰিলেশ্যনশ্বিপ বেয়া হোৱা, হাৰ্ট প্ৰব্লেম থাকিব পাৰে। থ্ৰট চক্ৰত থ্ৰটৰ কমিউনিকেশ্যন স্কিলটো কম নাইকিয়া হ'ব পাৰে, থাইৰয়ড হ'ব পাৰে, টনচিল হ'ব পাৰে, প্ৰব্লেমবিলাক কি প্ৰব্লেম। থাৰ্ড আই চক্ৰ ইনটিউশ্যন পাৱাৰ, ভিজুৱেলাইজ কৰা। আমাৰ এইটো চক্ৰত আমি হিলাৰবিলাকৰ এক্টিভ থাকিবই লাগে। ক্ৰাউন চক্ৰ ভগৱানৰ লগত কানেকশ্যন। বাছ তুমি অডিঅ'টো শুনিবা, অডিঅ'ত ধুনীয়াকৈ গোটেইখিনি কোৱা আছে। আৰু মোৰ 7 চক্ৰৰ ভিডিঅ' আছে। ডিম্পী আছিল ন? ভিডিঅ' আছে 7 চক্ৰ। মই গৈ আছো, হিলিং কৰি গৈ আছো, তোমালোকে সেইটো চাই ল'বা। গ্ৰুপত দিয়া হৈয়ে যায় বাৰু। সেইটো আমি পোৱা নাই কিয়া। বেলেঞ্চিংটো পোৱা নাই। মই সেইটোকে বা তোমাক যে কৈছিলো বেলেঞ্চিং কোনটো, তুমি যোনটো 7 চক্ৰৰ মানে সেইটোতে তোমালোকে এফাৰ্মেশ্যন দিয়াটোৱে মেইন। এফাৰ্মেশ্যন দিলে হ'ল ন? তোমালোকে হাত দুখন মোহাৰি এফাৰ্মেশ্যন দিয়াটোৱে মেইন। চোৱা মই কওঁ বেলেঞ্চিং, চব বস্তুতে আমাৰ বেলেঞ্চ লাগে। চব বস্তুতে যদি আমাৰ ৰুট চক্ৰ অভাৰ এক্টিভ হয় তেতিয়াও প্ৰব্লেম হ'ব। মণিপুৰ চক্ৰ চব বস্তুতে অভাৰ এক্টিভ। আমি যদি এইটোতে খোৱা ভাবা ভাত বেছিকে খালে আমাৰ কিবা বেলেঞ্চ কৰি যদি নাখাওঁ আমাৰ অসুবিধা দিবনে নিদিয়ে? তেনেকে হিলিঙো একে অভাৰ এক্টিভ হ'বলৈ দিব নালাগে। আৰু কিবা সুধিবলগীয়া আছে নেকি সোধা? মেম তেতিয়াহ'লে এক্টিভ হৈ গ'ল বুলি সদায় নকম ন? এক্টিভ হ'লে বেলেঞ্চ হৈ গ'ল বুলি কম। এক্টিভ হোৱাৰ পাছত বেলেঞ্চ। হয়। হিলিং হ'ল, এক্টিভ হ'ল, বেলেঞ্চ হ'ল। সেইটো ডেইলি ক'লেতো বেছি এক্টিভ হৈ যাব। বেলেঞ্চ কৰি যাবা নহয়, বেলেঞ্চ হ'ল বুলি কৈ যাবা নহয়। হয় হয়। আৰু সেইকাৰণে আৰু সপ্তাহত 2-3 কৰিবা 7 চক্ৰটো। লিনামা, আপোনাৰ এই চেকখন মই দোকানৰ কেছৰ ভিতৰত থব পাৰিমনে লিখি? লিখি থব পাৰিবা, য'তে হ'লেও থোৱা, ভাল জেগাত থোৱা, গোঁসাই ঠাইত থোৱা। ৰাতিটো গাৰু তলত লৈ শুবা। আজি যোনে উলিয়াই থৈছে গাৰু তলত লৈ শুৱকচোন আজি। মইতো ওলাইছো। আজি দীপাংকৰ চেকখন গাৰু তলত লৈ শুবা, কাইলৈ ৰাতিপুৱা মোক জনাবা। এই ইউনিভাৰ্চেল চেকখন মই বনাই থৈছো আগতে, মই পাইছো ৰিজাল্ট পাইছো পুৰা। যেতিয়াই লিখে কথা নাই তেনেকুৱা ন? কথা নাইকিয়া। মেম আজি ৰাতি লিখিব পাৰিম? লিখি লওক, লিখি লোৱাই পিনে ৰাতি আজি গাৰু তলত লৈ শুই থাকা। মেম সদায় এখনে সদায় গাৰুৰ তলত থব লাগে? শুনা, মই য'ত শিকিছিলো এখন লৈ শুবলৈ কৈছিলে। এখন লিখিয়ে গাৰু তলত লৈ শুবা, ৰাতিপুৱা ডায়েৰীত থৈ দিবা। মোৰ হাজবেণ্ডেও তেনেকে ল'ব পাৰিব? পাৰিব। মই কৈছো ন চবেই ৰেকি শিকা সকলেও এখন চেক ইউজ কৰিব পাৰিব, ৰেকি নিশিকা সকলেও। এইটো ৰেকিৰ লগত ৰিলেটেড নহয়। মই তোমালোকক কৈছো না, মোৰ ক্লাছত মই এক্সট্ৰা কিবা কিবি শিকাই দিওঁ। যিবিলাক কৰ্চ মই এক্সট্ৰাকে শিকো সেইবিলাক তোমালোকক শিকাই দিওঁ। মেম ডেইলি যদি এখনকে লওঁ তেতিয়া ডেইলি সেই চেকখন ক'ত থম? ডায়েৰীতে ৰাখিম নে? ডায়েৰীতে ৰাখি যাওক, নাইবা এটা জেগা ধুনীয়াকে থৈ যাওক, ৰাখি যাব ধুনীয়াকে, বা গোঁসাই আপোনালোকৰ যিটো হেৰি আছে তাত থৈ যাওক। য'ত থয় ভাল পবিত্ৰ স্থানত থৈ যাওক। যিহেতু আমি কিবা এটা ভাবিবলৈ মেনিফেষ্ট কৰিবলৈ এই বস্তুটো বনাইছো, ভাল জেগা এটাত থৈ যাম। বোলে চেকখন লিখিলো য'তে ত'তে পেলাই থলো, তেনেকুৱাও নহয়। য'ত পইচা থওঁ লকাৰতো থৈ দিব পাৰিম। লকাৰতো থৈ দিব পাৰি। এখনে ল'লে ডায়েৰীত থম, নেক্সট ডে আকৌ ডায়েৰীৰ পৰা উলিয়াই আকৌ গাৰু তলত ল'ম। গাৰু তলত লৈ শুই থাকক। মেম ডেইলি কৰিব লাগিব ন? মই হেৰিয়ত উলিয়াব নোৱাৰিলো জেৰক্স কৰি, সেইটো আপোনাৰ ব্লাৰ হৈ গৈছে। তেওঁলোকে কৈছে এখন স্ক্ৰীনশ্বটহে আপোনাক দি থৈছে, যদি আছে তেওঁলোকৰ লগত PDF শ্বেয়াৰ কৰিবলৈ ক'বচোন, এনেকে ক'লে। একো স্ক্ৰীনশ্বট দিয়া নাইকিয়া। মই সেইখন মই যেনেকে পাইছো তেনেকেই দিয়া হৈছে। মই দেখুৱাই আছো। মই য'ত প্ৰিন্ট কৰো, এইখনকে চবকে দিয়া হয় বাৰু, চবে উলিয়াই যায় চাগে এইখন।
কিন্তু মানে সেই কম্পিউটাৰ চেণ্টাৰত তেওঁলোকে ব্লাৰ হৈ গৈছে বুলি কৈছে, মানে এইটো বস্তু ক্লিয়াৰকে উঠা নাই, চিম্বল কেইটা ব্লাৰ হৈ গৈছে, মানে ফাটি গৈছে। চোৱা মই এখন এনেকে মই কিবা কৰিব দিছো, দেখিছানে তোমালোকে? মোৰ এই ল'ৰাজনক মই চব বস্তু প্ৰিন্ট কৰিবলৈ দিওঁ, তাক তেনেকেই দিছো চেকখন, এনেকেই দিছো। আৰু সি মোক সেইখন প্ৰিন্ট কৰি দিছে, যিখন মই তোমালোকক এতিয়া দেখুৱাইছো। এটা ক্লিয়াৰকে আহিছে চেকখন বাৰু, মই চাইছিলো, ঠিকে আহিছে। কেতিয়াবা মেচিনত গণ্ডগোল হলে হৈ যায়, মানে মেচিনটো গণ্ডগোল হৈ গ'ল, বদনাম আমাক দিলে দেখিছা। মেম তেতিয়াহ'লে আপুনি চিংগুলকে আকৌ এটা দি দিবচোন, সেইটোকে PDF কৰি। মই দি দিম এতিয়া। মেচিনত কেতিয়াবা মানে কালাৰটোত কিবা গণ্ডগোল হলে তেনেকুৱা ফাটি ওলাই। আহি যায়। মই এতিয়া মনত পৰোতে মই তেওঁলোকে কৈছে চিম্বল কেইটা মানে ফাটি গৈছে, মানে ব্লাৰ হৈ গৈছে বস্তুটো। নহয়, আপুনি এটা কাম কৰিব, বেলেগ এখন দোকানত গৈ উলিয়াই দিব, বেলেগ এখন দোকানত গৈ উলিয়াব, ঠিকে আহিব চাগে, চবৰে ঠিকে আহিব। ফাৰ্ষ্ট ডিগ্ৰী বুকখন দিয়া হৈছিল নাই গ্ৰুপত? নাই দিয়া মেম। আমি নাই পোৱা। আছামিজ বুক এখন আছে, মই দি দিবাচোন, মই দিলো তোমাক এতিয়া। মেম গ্ৰুপ এটাত যেন দিছিলে টুডে আই এম গ্ৰেটফুল ফৰ এনেকে বুলি 3 টাইম, পজিটিভ এফাৰ্মেশ্যন আই এম 2 টাইম, সেইখন কি কৰিম মেম? সেইখনো মই কৈছিলো যে মই ৰেডিমেড এখন কিনি লৈছো। মই ৰেডিমেড এখন কিনি লৈছো, তাত এইখিনি মই সদায় লিখি যাওঁ। এইখন আপোনালোকে ৰেডিমেড নিকিনি ফটো মাৰি লৈ এখন ডায়েৰীত বনাই যাওক। কি কৰিব? 3টা গ্ৰেটফুল লিখক, পজিটিভ এফাৰ্মেশ্যন দিয়ক, আপোনাৰ ডেটো কেনেকে ভাল হ'ল, কেনেকে ভাল কৰিব পাৰে, আৰু বেটাৰ কেনেকে কৰিব পাৰে, আপোনাৰ লগত আজি দিনটোত কি ভাল হ'ল সেইটো লিখক। মেম চেকখনত চকৰে ড্ৰ কৰিব পাৰিম? চকুৰে ড্ৰ কৰিব পাৰি। আকৌ লগতে তোমাৰ আমাৰ এবাণ্ডেন্সৰ চিম্বলটো যিটো আছে সেইটো ড্ৰ কৰিব পাৰি। জানানে এবাণ্ডেন্সৰ? নাজানো এবাণ্ডেন্সৰ চিম্বলটো। সেইটো মই দি দিম, গ্ৰুপত দি দিম, এঞ্জেল চিম্বল। গডৰেজত আঁকি থোৱা আছে এইটো। গডৰেজত আঁকি থব পাৰি। মই বহুত এঞ্জেল শিকা নাই যে সেইকাৰণে পোৱা নাই, মই দি দিম। আৰু হেৰিটো পাৰি, যি চিম্বল ড্ৰ কৰিব পাৰি মই দি দিম, আজিয়ে দি দিম, ফটো মাৰি লৈ। মোৰ চেকখন দি দিম, তোমালোকে মোৰ চেকখনত চবে প্ৰে কৰিবা। ৰাতিপুৱা শুই উঠি দেখিছো মোৰ ঘৰত বোলে 50 লাখ পৰি আছে। মই কাইলৈ গুচি যাম তোমালোকৰ ঘৰলে। আমি লাষ্টত এবাৰ ধূপ দিয়াটো খালি এবাৰ লাষ্টত এবাৰ দেখাই দিব। ধূপ দিয়া মানে? মানে ঘৰত যে ধূপডাল দিও যে, দিওতে ধোঁৱা দি পেলাই চকৰিটো বনাম নে ধূপডালত খালি কৈ ল'ব লাগে? ধূপডালত বনাই ল'বা। ধূপডালত বনাই লৈ, হয়। নহয়, হাতেদি। হাতেদি বনাম। মই দেখাই আছো। এডাল ধূপ মই হাততে চাব। মেম ইমান কুৱেশ্যন চাগে কোনেও সোধা নাই আপোনাক। ভালে হৈছে। মই হায়েষ্ট সুধিছো নেকি? হয়, ভাল হৈছে। আছিলে আৰু এগৰাকী আছিলে, তেওঁ নাই বাৰু এতিয়া। হেল্ল' মেম। কোৱা। মেম ৰাতিপুৱা সময়ত মানে ধ্যান কৰা সময়ত আপোনাৰ আগৰ হেৰি শক্তিপাত ভিডিঅ'টো বজাই লবলৈ পাৰিম নে? পাৰিবা। সেইটোতো ওম এটুনমেন্টৰ মন্ত্ৰটো। সেইটো এটা ওমটোত কিমান বা হাজাৰ ভাইব্ৰেচন হয়। ওম। পাৰিবা। ওম এটুনমেন্ট দিয়া মন্ত্ৰটো লগাই লব পাৰিবা, একো নহয়। আৰু আজি মোৰ লগত কি হ'ল, মই মেডিটেশ্যন কৰি আছিলো ৰাতিপুৱা সময়ত, তাৰপা ক'ব নোৱাৰো ক'ৰ পৰা 5 টকীয়া কইনছ এটা আহি মোৰ ওচৰত পৰি আছে। মোক কইনছ পালে কি হয় গম পাইছে নে? কইনছ পালে কি মই লিভ হওঁচোন দেই। তোমাৰ আলহী আছে যোৱা। মই যে এতিয়া আৰু শিকাম, তুমি নেক্সট টাইম সুধিবা মোক, মই আৰু শিকাম। কওকচোন মেম, সেইটো কেলে পালো বাৰু? আমি কইনছ পালে এঞ্জেলৰ কানেকশ্যন বুলি কওঁ। এঞ্জেলে কানেকশ্যন হবলৈ বিচাৰিছে বুলি কওঁ। মই গ্ৰুপত চেকৰ ফটোখন দি দিম, দি লৈ কৈ দিম ৰেকিৰ বিষয় লৈ। আৰু যেতিয়া কোনোবাই কব মেমে ৰেকি শিকাবলৈ আহি কিবা কিবি ধেৰ বেলেগে শিকালে, যদি ডাউট আছে দেখাই দিয়কচোন। এডাল ধূপ হয়, এডাল একচুৱেলি দেই, এডাল ধূপডাল মহ মৰা ধূপ হয়, সেইকাৰণে মই আহিছো। মোৰ ওচৰতে আছে কাৰণে দেখাই দিছো। চকৰে। এইটো হৈ গ'ল চকুৰে। তাৰপিছত ধূপডাল জ্বলালা,
গোটেই ধোঁৱাৰটো তেনেকে জ্বলাওঁতে চকুৰে চেহেকি চকুৰে মানে যোন আমাৰ 3A ছেকেণ্ড ডিগ্ৰী আছে তেওঁলোকে জানে চকুৰে চেহেকি গ'লে আৰু যোনে ফাৰ্ষ্ট ডিগ্ৰী চকুৰে গোটেই ঘৰটোত দিলা। মেম মই এটা সুধি লওঁ, আপুনি ধূপডালৰ চকুৰেটো আঙুলি আঁকি দিছে নে ধূপডাল ঘূৰাই দিছে? ছাৰ আঙুলি দি আঁকি দিছো। আঙুলি দিছে আঁকিছে, বুজি 5টা পাইছো। আঙুলি দি কৰিছো, আপুনি 2টা আঙুলি দি মই তেনেকে কৰো, 5টা আঙুলি দি ঘূৰাই দিওঁ। হয়। আমাৰ ঠিকে আছে। সদায় একে প্ৰব্লেম। হয়, আৰু এটা কৰিব পাৰা, হোপন কৰিব পাৰা, ঘৰৰ প্ৰত্যেকটো ধূপ জ্বলাওঁতে যেতিয়া চকুৰেও আঁকি ললা, প্ৰত্যেকটো ঘৰৰ কোণাত যেতিয়া ধূপডাল দিবলৈ যোৱা তেতিয়া I am sorry, forgive me please, thank you, I love you কৰিলেও কৰিব পাৰা। হয়। সেইটো বহুত ভাল এফেক্ট কৰে। মই প্ৰটেকচন দুটা এঞ্জেল ৰেকি দুটা কৰিছো। হয়। হয়। এই চকুৰে চিম্বলটো 5টা আঙুলি দি কৰিব লাগিব নেকি? 5টা দি, এটা আঙুলি দি নোৱাৰা, 2টাই দি পাৰা, 3টাই দি পাৰা, 5টাই দি পাৰা। মিউট নে মই কৰি আছো। নাই হোৱা মিউট। কিয় তোমাক মই আগৰ ক্লাছত মই চবকে কওঁ এটা আঙুলি দি নকৰিবা, 2টাই দি পাৰা, 3টাই দি পাৰা, 5টাই দি পাৰা। মইতো এনেকেই কৰো, এটাই দি নাপায়, এটা আঙুলিটো আমি আঙুলি টোওৱা হয় ন। একো নহয়, তুমি নাজানাকেহে কৰি আছা, লজিক নলগাবা। এতিয়া তুমি নাজানাকে কৰি আছিলা, বাছ হৈ গ'ল, এতিয়া জানিলা কৰি গলা। এইটো মন বেয়া নকৰিবা। আৰু মেম ধূপডাল জ্বলোৱাৰ পিছত এনেকে ধূপডালেৰেই চকুৰেটো আঁকিলে কিবা হ'ব নি? একো নহয়। মই তেনেকেও কৰো, চকুৰে চেহেকিখিনি গোটেই ধূপ ঘঁহাওতে। হয়। ছাৰে কোনোবা এজনক ফোনৰ নাম্বাৰ দিছিল নেকি মোক কালি ফোন হেৰি বিনোদ গগৈ বুলি ডিব্ৰুগড়ৰ ল'ৰা এটাই কিবা আপোনাৰ হেৰি চাইছিলে, মোক সুধিছিলে, মই আপোনাৰ নাম্বাৰটো দিছিলো, ফোন কৰিছিলে চাগে। তাক কিবা মানে হেৰি 13ৰ কাৰ্ড চাই দিব লাগে। মই ফটো নাম দিব দিছিলো, দিছিলা নাই দিয়া? দিয়া নাই চাগে সেই ফটো, মানে তাৰ ওচৰত ফটো মাৰা মানুহ নাছিলে। অকে। মেম 13 ক্লাছটো কেতিয়া শিকাব? 13 ক্লাছ আহি আছে, 13 ক্লাছ আহি আছে, ফাৰ্ষ্টতে ক্ৰিষ্টেল শিকি লওক। মই চব নোটছ বনাই আছো, নোটছ বনাই কেনে মোৰ 13ৰ নিজৰ অসমীয়া নোটছ আছে, সেইখন বুকটোতো দিমেই, বাকী কিবা বনাই আছো, এটাকে শিকাই যাম। এতিয়া ছেকেণ্ড ডিগ্ৰী আৰু ক্ৰিষ্টেলটো শিকি যাওঁ এইবাৰ। ফাৰ্ষ্ট ডিগ্ৰী মেম আমাৰ এই 4th ডিগ্ৰী ক্লাছটো কেতিয়া হ'ব বা? 4th ডিগ্ৰীও ক্লাছ কৰাম। থাৰ্ডটোতো আমাৰ কমপ্লিট হৈ গ'ল। থাৰ্ড কমপ্লিট হৈ গ'ল। যোনে শিকিবলৈ বিচাৰিছা 4th চবেই মোক ডিম্পিছত নাম দিয়া, মই তেতিয়া চাই লৈ কেইজনী হৈছে চাই মই শিকাম। আচ্ছা। আৰু ছেকেণ্ড ডিগ্ৰী কোনে আহিবা তেওঁলোকেও নাম দিয়া ডিম্পিৰ ওচৰত। আমি গ্ৰেণ্ড মাষ্টাৰলৈকে শিকিম আৰু। হ'ব, মইতো বহুত ভাল যিমান শিকাই আৰু যিমান শিকাই আৰু শিকি গৈ থাকিম আৰু। মই শিকাই থাকিম। মইতো অহাকালি মই ভাবিছিলো ফুল মুন মেডিটেশ্যন কৰাম, কিন্তু মোক এটা বহুত ধুনীয়া জেগাৰ পৰা ইনভাইট কৰিছে কাইলৈ ফুল মুন মেডিটেশ্যন কৰিবলৈ। মই সেইটো অপৰচুনিটি হেৰুৱাব খোজা নাই, কিয় মই তাত যদি কিবা এটা শিকি আহো 1% মই তোমালোকক শিকাব পাৰিম। হয়। মেম কথা এটা কৈ দিওঁ, ইয়াতে এনাৰ্জি এক্সচেঞ্জবোৰ দিওঁতে দেৰি হলে বেয়া নাপাব, মই দি শেষ কৰিম। কি ছাৰ ক'লে? এনাৰ্জি এক্সচেঞ্জ খিনি মই দি শেষ কৰিম। মই এতিয়া কৈ আছো, মই এতিয়া কৈ আছো, চবকে কৈছো, মোৰ চব ষ্টুডেণ্ট মোৰ লগত চব ফেমিলি হয়। এনাৰ্জি এক্সচেঞ্জটো মোক দিব লাগে, কিন্তু মোক দিব লাগে বুলি টেনচন লৈ নাথাকিব। মই মেমক পইচা দিব লাগিব, কি হ'ব, সেই টেনচনটোৱে আপোনালোকক ব্লকেজ আনিব, আৰু থাকি কেনে নিদিলেও ব্লকেজ আনিব। সেইকাৰণে কেতিয়াও টেনচন লৈ নাথাকিব। ফুল মুন মেডিটেশ্যনটো আপুনি এনে কৈ দিব পাৰিব নেকি, আমি কেনেকে কৰিব লাগে? মই কাইলৈ কৈ দিম। একো কৰিব নালাগে, পানী এগিলাচ লৈ তোমালোকে বাহিৰত বহি মুনৰ পোহৰত বহি এটা মেডিটেশ্যন, গাইডেড মেডিটেশ্যন আছে, মই দি দিম। গাইডেড মেডিটেশ্যনটো লগাই বহি লৈ কৰিবা। যদি কালি মই হেৰি হয়, মই পৰহিলে পাৰিলে মই কৰাই দিম তোমালোকক। মানে ক্লাছ হোৱাৰ আগতে আমি গধূলিয়ে কৰিব পাৰিম আৰু এনেকে। আপুনি হেৰিটো দি দিলে। ঠিক আছে, কৰিবা, দি দিম। আৰু মেম ক্লাছ কেইদিন হ'ব এই ফাৰ্ষ্ট ক্লাছ? আমাৰ এই ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ? আমাৰ ক্লাছ হয়। একচুৱেলি কেইটা কৰিলো মই পাহৰিলো, কিবা ডাউট আছে যদি মই কৰাই দিম। নহয়, 4টা। আৰু কিমান দিন কৰাব? একচুৱেলি 2-3 দিনতে শেষ হৈ যায়, মই ক'লোৱে। মই কিবা কিবি শিকাৰ কাৰণে তোমাক ইয়াত চবৰে গুৰুত্ব আহি যাওঁ ন আমি। মেম, হেল্ল' মেম।
মেম মোক আপোনাৰ নাম্বাৰটো দিয়কচোন। কৰাৰ আগতে অৰাকেল ৰিডিংটো কৰি ল'বই লাগিব নেকি নে নকৰিলেও হয়? সদায় কৰিব নালাগে, সপ্তাহত এবাৰ কৰিলেও হ'ব। বেলেগক কৰিলে? বেলেগক কৰিলেও সপ্তাহত এবাৰ দুবাৰ কৰিব। তোমালোকে ছেকেণ্ড ডিগ্ৰীত চাবাচোন, মই শিকাম নহয় ডিষ্টেঞ্চ চিলিঙত কেনেকে এবাৰ দুবাৰ কৰিব লাগে। ৰেখাই মোৰ নাম্বাৰ খুজিছে ন, লোৱা 700028। মোৰ আছে, বেলেগে সুধিছে নেকি? আপোনাৰ নম্বৰ মোৰ তাত আছে। কোনে খুজিছিলে মোৰ নাম্বাৰ? মই খুজিছিলো মেম কবিতাই। গ্ৰুপত আছে। গ্ৰুপত আছে 7002868552। 2868 আৰু এটা সুধি যাওঁ। 552। 552। আৰু কাৰোবাৰ কিবা ডাউট আছে সোধা। হয়, সাবিত্ৰী বাইদেউ কওক। হেৰি ঘিউ চাকি যে পূব আৰু দক্ষিণ কোণত যে লগাব দিছে, ঘিউ চাকি যে লগাব দিছে, এইটো একদম কিবা ঘিউ লগাব লাগিব নেকি? মানুহে ব্যৱহাৰ কৰাটো লগাব পাৰে নোৱাৰে? মানুহে ব্যৱহাৰ কৰা ঘৰৰ জোঠা ঘি নলগাব। নতুন ঘি আনি লৈ পিনি তাত থৈ দিব গোসাঁই তাত, সেইটো লগাব। জোঠা ঘিটো লগালে কামত নিদিবও পাৰে। মই চেকখন এতিয়াই মনত পৰোতে দি দিওঁ গ্ৰুপত যেন। হয় কোৱা। ক্ৰিষ্টেল ললে আপোনাৰ লগতে যোগাযোগ কেনেকে কৰিম মেম? ডিম্পীক ক'ব পাৰা, মোৰ নাম্বাৰ আছে ন, মোৰ নাম্বাৰটো ক'ব পাৰা। হ'ব মেম। আপুনি চেকখন ফ্লাপ কৰি পিনি দিব দেই। মই নাজানো নহয়, দি দিবলৈ কম দিয়া ল'ৰাটোক। আৰু অকমান আমনি এটা কৰো দেই, এই 369 যে ৰাতিপুৱা 3 টাইমছটো মানে মৰ্ণিং মানে পাই গলো ৰিচিভ কৰিলো বুলি ক'ব লাগে নেকি সেইটো? মানে আই ৰিচিভ, মই পালো। মই মৰ্ণিং 5 লাখ টকা পালো। তাৰপিছত মই মানি মেগনেট থেংক ইউ আৰু তাৰপিছত মই পাই গলো। বুজিলা? মেম আৰু এটা লাষ্ট কুৱেশ্যন সুধো। আপোনাৰ চি বল নে কি যে এটা বনাব দিছিলে? হয়। মানে সেই চি বলটো যেতিয়া পিংক কালাৰ দি পেলাই ধৰক ইমাজিন কৰিম, কৰি পেলাই যেতিয়া যাক দিম মানে সেইটো মানে কোনটো চক্ৰত দিম? হাৰ্ট চক্ৰ, পিংক কালাৰটো হাৰ্ট চক্ৰ। হাৰ্টটো গ্ৰীণ নহয় জানো? হাৰ্ট পিংক গ্ৰীণ। আমাৰ ৰিলেশনশ্বিপৰ কাৰণে দিবা ন, পিংক আৰু গ্ৰীণ হয় হাৰ্ট চক্ৰ। যেনেকে ক্ৰিষ্টেল আমি হাৰ্ট চক্ৰৰ কাৰণে গ্ৰীণো পিন্ধিব, গ্ৰীণটো পিন্ধো, হাৰ্ট চক্ৰৰ কাৰণে আমি পিংকটো পিন্ধিব পাৰো। হয়, মানে পিংক বলটো আমি থ্ৰ কৰি পেলাই যে দিম, মানে আপোনাৰ হাৰ্ট চক্ৰত দিম। হাৰ্ট চক্ৰত দিবা। তুমি পিংক কালাৰ কিয় দিবা? চোৱা, আমাৰ হিলিঙৰ কালাৰ, হিলিং কৰিবলৈ হলে তুমি গ্ৰীণ কালাৰ দিবা, বা হাৰ্ট চক্ৰত যদি গ্ৰীণ কালাৰ দিবা। এনেই মই শিকাইছো হোৱাইটেদিও দিব পাৰে। হোৱাইটটোতো যেনেকে তোমাৰ মানে নিউট্ৰেল কালাৰ বুলি ক'লা তুমি কিবাটো, তেনেকে হোৱাইট কালাৰ দিও দিব পাৰা চি বল। হয়, আৰু আপোনাৰ মনোমালিন্য ধৰক কোনোবা মানুহৰ লগত ধৰক ইনাৰ কনফ্লিক্ট বা মনোমালিন্য আছে ধৰক, তেতিয়াতো পিংকটো পাৰো? পিংকটো পাৰা। আৰু তাত আৰু এটা মই শিকাই দিওঁ, এইটো ৰেকিৰ লগত নহয়, জাৰুৱাৰ লগত যদি তুমি মনোমালিন্য হৈছা, উইদিন 3 days যদি ভাল কৰিবলৈ বিচাৰিছা, চকু বন্ধ কৰি ল'বা। এতিয়া তেওঁক ফ্ৰণ্টত আনি ল'বা, আনি লৈ হোপনতো কৰিব পাৰাই, হোপনতো কৰিব পাৰা, কিন্তু তাৰ লগতে চকু বন্ধ কৰি পিনি তেওঁৰ নেভেলটো তোমাৰ নেভেল কানেকশ্যন কৰি, মই তোমাৰ লগত যিখিনি কৰিছিলো জানি বা নাজানি, তাৰ কাৰণে মোক মাফ কৰি দিয়া। তুমি মোৰ লগত যিখিনি কৰিছিলা নাজানি বা মই তোমাক মাফ কৰিছো। এনেকে তুমি 21 বাৰ কৰা আৰু থেংক ইউ কোৱা। তোমাৰ চাবাচোন কেনেকে ৰিলেশনশ্বিপটো ভাল হয়। মোৰ এটা মেডিটেশ্যন আছে। আৰু যদি মানুহ ধৰক ফেমিলি এটাক, ধৰক পৰিয়াল, ইনলজে হওক বা ধৰক মোৰে কোনোবা সম্পৰ্কীয় ফেমিলি হওক, তেতিয়াতো গ্ৰুপত বহুত মানুহ থাকিব, কেইবাজনো থাকিব। তেওঁলোকক ইমাজিন কৰি লোৱা, বল এটাত ভৰাই লোৱা। নেভেল এডালেই হ'ব? নেভেলটো নেভেল কানেক্ট এডালেই, তোমাৰ নেভেলৰ পৰা চবকে কানেক্ট কৰি ল'বা। হয়। চবক কানেক্ট কৰি ল'বা। আৰু নহলে যদি কনফিউজ হৈ যায়, এটা এটাকে কৰা। ৰিলেশনশ্বিপৰ কাশ্মীৰ বাইদেউ, কাশ্মীৰ কৈছিলে ন, আজি মই ট্ৰাই কৰিম সেইটো দিবলৈ এতিয়া, আৰু ছেকেণ্ডটো এইটো মই দিবলৈ কাইলৈ ৰাতিপুৱালৈকে মই ট্ৰাই কৰিম। এইটো ডাউনলোড মোৰ এটা কুৱেশ্যন আছিলে ৱাটাৰ চাৰ্জাৰ। হয়।
পানী চাৰ্জ কৰোতে যিটো চকৰে চিম্বলটো লৈ লয় দি দিওঁ এবাৰ শুদ্ধ কৰাৰ কাৰণে এবাৰ পানীখিনি পজিটিভ কৰাৰ কাৰণে এবাৰ চাৰ্জ হোৱাৰ কাৰণে তাৰপিছত আৰু 21 টাইম ক্লকৱাইজ এন্টি ক্লকৱাইজ যিটো আপোনাৰ ভিডিঅ'ত আছে সেইটো কৰিব লাগিব নে সেইটো নকৰে এন্টি ক্লকৱাইজটো নিগেটিভ আঁতৰাবলৈ ক্লকৱাইজ দি পজিটিভ কৰিবলৈ আমি যেতিয়া চকৰেৰে পজিটিভ কৰাৰ পিছতো আকৌ সেনেকেও কৰিব লাগিব নেকি সেনেকে কৰিব না মই দেখাইছো মানে 21 টাইমছ সময়খিনি নাযায় মেম মোৰ পানী বটলটো দেখিছা এঞ্জেল নাম্বাৰ আছে মোৰ ৱাটাৰ বটলটো দেখিছা হয় সব এঞ্জেল নাম্বাৰ আছে ইয়াত তো এই পানী বটলটো লৈ ললে ইয়াতো ড্ৰ কৰি ল'ব পাৰিবা চকুৰে তাৰপিছত চকুৰে এই পানীখিনি নিগেটিভিটি আঁতৰাই গ'ল আন্তাজত 21 টাইমৰ ওপৰ হলেও কথা এনেকে কৰো মেম কৰিলা তাৰপিছত চকুৰে স্থাপিত চেহেকি বেলেঞ্চ সঞ্চালন অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰি দিয়া তাৰপিছত হাতখনেদি এনেকে ঘূৰাই থাকা এই পানীখিনি পজিটিভ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল হেল্থি হৈ গ'ল এই পানীখিনি খাই মই যি কওঁ তাকে চবেই শুনে মোৰ কথাত কনভিন্স হয় মোক চবেই ভাল পায় মোৰ লগত কথা পাতি ভাল পায় মই মানি মেগনেট হলো মই হেল্থি মেগনেট হলো মই ৰিলেশ্যনশ্বিপ মেগনেট হলো মোৰ এবান্ডেন্স আহিলে মোৰ ক্লাইণ্ট আহিলে তোমালোকৰতো ক্লাইণ্ট লাগিব এতিয়া মোৰ ক্লাইণ্ট আহিলে চব আহি গ'ল আৰু চব আহিলে ক'লা মই সৰ্বশৰীৰৰ মোৰ বেমাৰ আছিল যদি নাইকিয়া হৈ গ'ল যি কোৱা মই 50 লাখ পালো যাক যি লাগে যেনেকে লাগে কৈ গ'লা কৈ লৈ পিনি বোলে মই জব পাই গ'লো মই গাড়ী কিনিলো মই মাটি কিনিলো যি কোৱা কৈলে খুৱাই দিয়া মেম আপোনাৰ পানী বটলৰ ফটো দি দিব থ্যাংক ইউ মেম আজি ভিডিঅ'টো দি দিব আৰু দি দিম লাষ্টৰটো নাপালো মানে আমি লাষ্টৰ যে এদিন এটা মেডিটেশ্যন কৰাইছিল ৰিলেশনশ্বিপৰ কৰাইছিল এটা কোনে কৈছে নাপালো বুলি পাবা ধৈৰ্য মোৰ অলপ খেলিব কোন মই যে ইয়াত যে বহিলোহি যে মই যে তোমালোকৰ ওচৰত বহিলো মই এটা লিংকে দিয়ে মই এমাহ চলালো মোৰ ল'ৰা নাছিল কাৰণে আজি নতুন লিংক পাইছা ল'ৰা কাৰণে নতুন লিংক মই এইবিলাকত মানে মই বহুত কেঁচা মোৰ পৰহিদিনাখন সেইকাৰণে পোৱা নাই মানে সি চব কৰি দিয়ে সেইকাৰণে তোমালোকে পোৱা নাই চব পাবা আজিৰ পৰা চব পাবা আৰু ময়ো দিয়া নাছিলো ময়ো মানে নোটছ বনাই আছিলো যে ইয়াত কাম কৰি মোবাইলৰ পৰা নোটছ বনাবলৈ অকণমান প্ৰব্লেম হয় মোৰ চকু গুচি যাব আৰু নহ'লে নাই চৰি নাযায় এফাৰ্মেশ্যন কৈ কেনে এফাৰ্মেশ্যন কৰা হয় লিখি কেনে এফাৰ্মেশ্যন আমি নিজে কেতিয়াবা নিজৰ ব্লকেজ মাতি দিওঁ এনেকুৱা কথা কৈ চৰি ইউনিভাৰ্ছ কিবা শিকিবলৈ পালানে নতুন কথা মোৰ ক্লাছত আজি বহুত আছিলে নে থেংক ইউ তোমালোকক বহুত ধন্যবাদ একদম সোনকালে ক্লাছত আহি আছো কালিতো ক্লাছ নকৰো ফ্ৰাইডে চবেই জানে মই ফ্ৰাইডে ক্লাছ কৰিব নোৱাৰো মই ছেটাৰডে এগৰাকীয়ে ইনভাইট কৰিছে তেওঁ ঘৰত যাবলৈ ৰীণা বাইদেউ আছে নেকি যদি মোৰ যোৱা নহয় তেতিয়াহ'লে ক্লাছ কৰিম নহ'লে চানডে আৰু যদি পাৰো মেম যদি পাৰে আপুনি ফুল মুন মেডিটেশ্যনৰ মিউজিক নেকি আছে আপুনি না মই মিউজিকটো ইউটিউবৰ পৰা এটা গাইডেড মেডিটেশ্যন দি দিম আৰু 2 নম্বৰ কথা মই ফ্ৰাইডে যদি মোৰ ডায়েলিচিছৰ পৰা তেওঁক সোনকালে বা বেলেগ মানুহ আনিব পাৰে কোনোবাই তেতিয়া যদি পাৰো মই 9টা বা 10টা মই মেডিটেশ্যন কৰাই দিবলৈ চেষ্টা কৰিম ফ্ৰাইডেওটো অলপ সময় কাৰণে হ'লেও থাকিব ঠিক আছে থেংক ইউ আৰু গ্ৰুপত থেংক ইউ মেম গ্ৰুপত জনাব ক্লাছ কৰি কেনেকুৱা লাগিলে তেতিয়া মই উৎসাহিত হওঁ তোমালোকৰ মৰম দিয়া কমেন্ট এটা পালে মানে ৰেকি ব্লেছ মেম থেংক ইউ তোমালোকক এঞ্জেল ব্লেছ ৰেকি ব্লেছ আৰু সদায় চবকে এনেকে দিবা মাল্টিপল হৈ ঘূৰি আহিব ঠিক আছে থেংক ইউ লাভ ইউ ভৈৰৱী থেংক ইউ থেংক ইউ